নমস্কাৰ, মই মৃদুল বৰা। ফেণ্টম আৰু উই ফাউণ্ডেশ্যনৰ তৰফৰ পৰা মই সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ তৃতীয় দিন, নেটিজেন্স ফৰ নেচাৰ, আমাৰ নেচাৰ আড্ডাৰ আমাৰ তৃতীয় দিন। আমি বন মহোৎসৱ 2020 উদযাপন কৰাৰ বাবে আমি এটা কাৰ্যসূচী হাতত লৈছিলোঁ। তাৰে আজি তৃতীয় টেকনিকেল ছেশ্যন, য'ত আমি কনজাৰভেশ্যন, কনফ্লিক্ট আৰু লাইভলিহুড আমি তাৰে ওপৰত আলোচনা কৰিম। আৰু আমি আজি অত্যন্ত সুখী, আমি যথেষ্ট আনন্দিত যে আমাৰ মাজত অতিথি হিচাপে আমাৰ মাজত এগৰাকী ব্যক্তি আহিছে। নামে যাৰ পৰিচয়, তেখেত হৈছে ডক্টৰ বিভূতি লহকৰ। তেখেতে আৰণ্যকত তেওঁ ডাইৰেক্টৰ ছেক্ৰেটাৰী হিচাপে তেওঁ কাম কৰে। আৰু তেখেতৰ কামৰ আজি যদি আমি খতিয়ান দিবলৈ যাওঁ, তেতিয়াহ'লে শেষ নহ'ব। তেওঁ হেবিটেট কনজাৰভেশ্যনৰ পৰা কনফ্লিক্টৰ পৰা লাইভলিহুডলৈ তেওঁ সকলোতে কাম কৰিছে, আৰু তেওঁ আমাৰ সকলোৰে বাবে এটা আদৰ্শ স্বৰূপ। তেওঁৰ আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চৰ কাৰণে তেওঁ 2016 চনত IUCN তেখেতক হেৰিটেজ হিৰো পিপলছ চইচ এৱাৰ্ডেৰে তেওঁক সন্মানিত কৰিছিলে। গতিকে আমি আজি অত্যন্ত সুখী। বিভূতিদা, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। বিভূতিদা নমস্কাৰ। খুবেই ময়ো আনন্দিত এই স্পেচিয়েল প্ৰগ্ৰেমটো বন মহোৎসৱৰ লগত যিটো সংগতি ৰাখি আয়োজন কৰিছে আপোনালোকে, খুবেই মোৰো জইন কৰি ভাল লাগিছে। হয় বিভূতিদা। বিভূতিদা, প্ৰথম প্ৰশ্নটো হ'ল, কৰোনাৰ লকডাউন গুৱাহাটীত কেনে আছে? ভালে আছেনে? কৰোনাৰ লকডাউনত চলিছো আৰু যিমানখিনি পাৰো চৰকাৰী নিয়ম মানি চলিছো। কিন্তু মানে গাঁৱলৈ খুব মনত পৰে, আৰু গাঁৱৰ পৰিৱেশলৈ মনত পৰে। জংঘলত আগত যে আছিলো সেইবিলাক পৰিৱেশলৈ মনত পৰে। আৰু মানে চিটিত এনেকুৱা এটা অৱস্থাত 3 মাহ থকাটো খুব সম্ভৱ নহয়। বিশেষকৈ আমাৰ পৰিয়ালত সৰু 3 বছৰীয়া ল'ৰা এটা আছে মোৰ, মানে তাক এনেকুৱা এটা এপাৰ্টমেণ্ট এনভাইৰনমেণ্টত ৰখাটো খুব এটা মুস্কিল কাম। বুজিছো। আচ্ছা বিভূতিদা, প্ৰথম আমি ডিছকাশ্যনৰ কাৰণে আগবাঢ়িব খুজিছো। ইন 2019, Forest Survey of India reported a news that Indian forest cover has increased. তেওঁলোকৰ ৰিপৰ্টত কৈছিল যে যোৱা দশকতকৈ এইবাৰ ফৰেষ্ট কভাৰ বাঢ়িছে। এইটো ন' ডাউট আমাৰ কাৰণে এটা খুব পজিটিভ নিউজ। কিন্তু মোৰ প্ৰশ্নটো হ'ল, সেই ফৰেষ্ট কভাৰ যে বাঢ়িছে, সেইটো অকল কাৰ্বনখিনি ডিপজিট কৰাৰ কাৰণে ভাল খবৰ, নে বায়'ডাইভাৰ্চিটি কনজাৰভেশ্যনৰ পইণ্ট অফ ভিউৰেও সেইটো এটা ভাল খবৰ? আপোনাৰ কমেণ্টটো ক'ব। মোৰ পাৰ্চনেল কমেণ্ট কওঁ, যদি ফৰেষ্ট কভাৰ বাঢ়িছেতো যদি যথেষ্ট ভাল, সেইটো ফৰেষ্ট চাৰ্ভে অফ ইণ্ডিয়াৰ ৰিপৰ্ট। কিন্তু আমাৰ কিছু ক্ষেত্ৰত আমি কওঁ যে ফলছ ফৰেষ্ট ফলছ ফৰেষ্ট কভাৰ, ফৰ এক্সাম্পল আমাৰ টি গাৰ্ডেনবিলাক যেনেকুৱা, বা ধৰক যিবিলাক জেগাত একেবাৰে ফৰেষ্ট ধ্বংস হৈছে কিন্তু ইনভেচিভে ভৰ্তি হৈ আছে, জাৰ্মানী বন যেনেকুৱা ভৰ্তি হৈ আছে, সেইবিলাকৰ ভেলুলেছ, যেনেকুৱা ডেড ফৰেষ্ট এটা, য'ত বায়'ডাইভাৰ্চিটিৰ ৰিচনেছটো নাই, সেনেকুৱা ফৰেষ্টৰ ভেলু বাঢ়িলে ন' ডাউট কাৰ্বনটো বাঢ়িব। কিন্তু কিমান তাৰ চিগনিফিকেঞ্চ কিমান হ'ব ইক'লজিকেলি, বা বায়'ডাইভাৰ্চিটি কিমান ৰিচ হ'ব, সেইবিলাকৰ অলপ সন্দেহ আছে। আৰু এটা আমাৰ ইয়াতে বিতৰ্ক এটা দেখা যায়, এটা খুব সঘনাই এটা বিতৰ্ক এটা থাকে যে ফৰেষ্ট ৰিষ্টৰেশ্যন বা হেবিটেট ৰিষ্টৰেশ্যনৰ কাৰণে প্লেণ্টেশ্যন কৰিব লাগে। আমি আজিকালি বহুত ড্ৰাইভ দেখা পাওঁ, প্লেণ্টেশ্যন ড্ৰাইভ। কিন্তু প্লেণ্টেশ্যন কৰাৰ কাৰণেই প্লেণ্টেশ্যন নেকি? অকল ৰিষ্টৰ কৰাৰ কাৰণে প্লেণ্টেশ্যন ড্ৰাইভটো, আমি যিটো প্লেণ্টেশ্যন ড্ৰাইভ কৰোঁ, সেই প্লেণ্টেশ্যন ড্ৰাইভে কেনেকৈ ইয়াতে আমাক পজিটিভ ৱেত নিব পাৰে? এতিয়াতো এটা ষ্টাডিয়ে ওলাইছে, প্লেণ্টেশ্যন কৰা মানে বিপদহে হয়। ফৰ এক্সাম্পল, এতিয়া কিছুমান জেগাত আমি দেখো যে মানুহে বিভিন্ন জেগাৰ পৰা ক'ৰ পৰা গছ পুলি আনি ক'ত গছ ৰুই দিয়ে ঠিক নাই। তো সেইকাৰণে মোৰ পাৰ্চনেল সেইটো অবজাৰভেশ্যন, যদি আমি কোনোবা এটা জেগাত যদি আমি প্লেণ্টেশ্যন কৰিব লাগে, সেই জেগাটোত আগতে কেনেকুৱা ধৰণৰ ফৰেষ্ট আছিল, এটা বেছিক অন্তত ছাৰ্ভে কৰা উচিত। আৰু তাতেই যাতে যিবিলাক নেটিভ স্পেচিছ আছিল আৰু যিবিলাকে ইক'লজিকেল ছাৰ্ভিচেছ গোটেই ফাংচনিংটো ঘূৰাই আনিবত সহায় কৰে, সেনেকুৱা ধৰণৰ স্পেচিছবিলাক লগোৱা দৰকাৰ। Okay, Vibhutida, so you have decade-long experience on working on habitat ecology. Questionটো হ'ল, বৰ্তমান আমাৰ এই হেবিটেট কনজাৰভেশ্যন বা আমাৰ
যিটো প্ৰটেক্টেড এৰিয়া কনজাৰ্ভেশ্যন তাৰে কাৰেণ্ট চিনেৰিঅ'টো কেনেকুৱা এটা চাওক এটা জেনেৰেল এটা এজাম্পচন হয় হয় চাওক আমি যদি চাব যাওঁ হেবিটেটৰ ওপৰত আমাৰ এমফেচিছ আহিছিল আমি যদি গোটেই চাব যাওঁ আমাৰ ফৰেষ্টৰ গোটেই প্লেনিং বিলাক ড্ৰাইভ কৰে ফৰেষ্ট পলিচি সেই ফৰেষ্ট পলিচিবিলাকেই ড্ৰাইভ কৰে আমাৰ যিমানবিলাক আমি আমাৰ দেশত কলনিয়েল ৰাজত্ব আছিল তেওঁলোকৰ ফালৰ পৰাই ফৰেষ্ট পলিচিবিলাক কৰিছিল আৰু তেওঁলোকৰ বেছিভাগেই আছিল কমাৰ্চিয়েল প্লেণ্টেশ্যন আমাৰ নেচাৰেল ফৰেষ্টবিলাকো কাটি তেওঁলোকে কমাৰ্চিয়েল প্লেণ্টেশ্যন কৰিছিল আৰু সেই বস্তুটোৱে আমাৰ বহুত ক্ষেত্ৰত মানে আজিৰ দিনতো আছে এতিয়া ধৰক মই বিশেষ কৰি এটা এক্সাম্পল দিওঁ মই মোৰ নিজৰ স্পেচিয়েলাইজেশ্যনটো গ্ৰাছলেণ্ড আজিৰ দিনতো মই প্ৰথম ফৰেষ্ট পলিচি 1834 হ'ল ছেকেণ্ড ফৰেষ্ট পলিচি 1920 হ'ল সেই গোটেইবিলাকতে গ্ৰাছলেণ্ডৰ ভেলুটো ইগনোৰ কৰিছে আৰু সেইকাৰণে আজিৰ দিনতো গ্ৰাছলেণ্ডটো ৱেষ্টলেণ্ড হিচাপত জানে আৰু প্ৰথম মানে ভেলু আহিলে হেবিটেটৰ যেতিয়া ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1973 ইমপ্লিমেণ্ট হ'ল তেতিয়াহে ৱাইল্ড লাইফৰ ডেফিনেশ্যনত হেবিটেটটো সোমালে আৰু তেতিয়াৰ পৰাই মানুহে হেবিটেটৰ কথাটো অলপ জানিলে কিন্তু ফৰ এক্সাম্পল আজি ধৰক যদি আমি চবেই দেখোঁ যে মানে বিশেষ কৰি যদি ইণ্ডিয়াত বুলি কৈছোঁ মই যে আমি যদি ছাপোজ টাইগাৰ মৰে বা ৰাইনো মৰে বা কিবা মৰে খুব চাৰিওফালে খুব হাল্লা হয় মানে খুব চাৰিওফালে মেডিয়া চিডিয়া খুব হাল্লা হয় কিন্তু হুৱেৰেজ কিমান যে হেবিটেট ধ্বংস হৈ আছে মানে সেইটোৰ কিন্তু কভাৰেজটো খুব কম কাৰণ কিয় ইয়াৰ এফেক্টটো ডাইৰেক্ট নহয় এটা ছাপোজ যিবোলে কাজিৰঙাতে আমাৰ জন্তু মৰিলে জন্তুটোৰ মানে ইম্পেক্টটো বেছি ডাঙৰ হুৱেৰেজ কাজিৰঙাতে আমাৰ ধৰক ইনভেচিভ স্পেচিছে হওক বা মানে ৱেটলেণ্ডবিলাকে হওক নাইকিয়া হৈ যায় আছে আমাৰ সেইটো ইম্পেক্টটো খুব শ্ল'লি দেখা পাওঁ আৰু শ্ল'লি দেখা পোৱাৰ কাৰণে ইম্পেক্টটো মানুহে সাধাৰণতে ইগনোৰ কৰে আৰু সেইকাৰণে হেবিটেট কনজাৰ্ভেশ্যনৰ ওপৰত সাধাৰণতে মানে এতিয়াও আমাৰ ইণ্ডিয়াত বিশেষ কৰি এতিয়ালৈ খুব কমেই হেবিটেট কনজাৰ্ভেশ্যনৰ কাম হৈছে বেছিভাগ কামেই স্পেচিছ ফ'কাছ অ'কে আপোনাৰ এই কথাখিনিতে মই ফ'ল' আপ এটা কুৱেশ্যন এটা কৰিব খুজিছোঁ আমাৰ গোটেইবিলাক কনজাৰ্ভেশ্যন এজেণ্ডা বা পলিচিবোৰ সদায় কিষ্টন স্পেচিছবোৰক লৈয়ে হয় কিন্তু আমাৰ তাতে যিখিনি মানে আমাৰ যিখিনি ফ'কাছ স্পেচিছ নহয় সৰু স্পেচিছ এমফিবিয়া বা গ্ৰাছলেণ্ডৰ যিবিলাক আপোনাৰ স্পেচিছ আছে বা আমাৰ মেডিচিনেল প্লেণ্টবিলাকে আছে বা চৰাই কিছুমানে আছে আমি সেইবিলাকক লৈ আমি ইমান কনচাৰ্ণ নহওঁ কেনেকে আমি সেইটোক লগত আমি কেনেকে কোপ আপ কৰিম অকল পলিচি মেকাৰৰ দোষ নে আমাৰ নিজৰো দোষ সেইটো ক'ব গ'লে আমি আমাৰ গোটেই মই যে ক'লো স্পেচিছ ফ'কাছ আৰু গোটেই মানে যিটো আপুনি কথা কৈছে সেইটোৱেই বেছি প্ৰযোজ্য যে বেছিভাগেই আমাৰ মানে কেৰিজমেটিক স্পেচিছৰ ফ'কাছত পৰে কাৰণ সেইকাৰণে আটাইতকৈ ইম্পৰ্টেণ্টটো হেবিটেটটো সংৰক্ষণ কৰাৰ ফৰ এক্সাম্পল আজি ধৰক মই কথা এটা কৈছোঁ যে আমাৰ অসমৰ গ্ৰাছলেণ্ডত 13টা থ্ৰিটেন স্পেচিছ গ্ৰাছলেণ্ড বাৰ্ড পোৱা যায় সেইবিলাকৰ বিষয়ে মানুহ নাজানে কিন্তু আমি যদি হেবিটেটটো নাৰাখোঁ আপুনি যে ক'লে মেডিচিন প্লেণ্টৰ কথা হেবিটেটটো যদি নাৰাখোঁ সেইবিলাক বস্তু নাইকিয়া হৈ যাব এটলিষ্ট হেবিটেটটো থাকিলে এইবিলাক বস্তুৰ ইম্পৰ্টেঞ্চটো মানে বা যিখিনিবিলাক স্পেচিছ ইম্পৰ্টেঞ্চ পোৱা নাই সেইবিলাক অন্তত সংৰক্ষণ হৈ থাকিব মানে ঘৰখন বাচি থাকিলেহে কিবা এটা ভিতৰত মানুহকেইটা থাকিব ঠিক সেনেকুৱা দৰে সাধাৰণ কথা আৰু জীৱ জন্তুখিনি তেতিয়াই থাকিব জংঘলখন থাকিলে ঠিকে আমি এতিয়া এটা বেলেগ এটা টপিকলৈকে যাব খুজিছোঁ বৰ্তমান 2-3টা নিউজ আমি খুব সঘনে আমি আলোচনা কৰিব আমি জানো এটা হৈছে পলিউশ্যন ছেকেণ্ড হৈছে ক্লাইমেট চেঞ্জ থাৰ্ড হৈছে ৱাইল্ড লাইফ হিউমেন কনফ্লিক্ট আমি যদি তৃতীয়টোৰ কথা যদি আমি কওঁ ৱাইল্ড লাইফ হিউমেন কনফ্লিক্টত সদায় হিউমেন এলিফেণ্ট কনফ্লিক্টটো সদায় নিউজৰ আপোনাৰ শিৰোনামত থাকে হেডলাইন হয় কাৰেণ্ট চিনেৰিঅ'টো খুব চমুকৈ আপুনি ক'ব নেকি অসমত আৰু লগতে 10 বছৰত কি চেঞ্জ হৈছে অসমত যদি চাব যাওঁ মানে হিউমেন এলিফেণ্ট কনফ্লিক্টটো খুবেই মানে এটা আমাৰ আগশাৰীৰ স্থানত পাইছে এতিয়া দেশত যদি আমি চাব যাওঁ উৰিষ্যা ৱেষ্ট বেংগল আৰু অসম সেইকেইটা হৈছে কনফ্লিক্টৰ হটস্পট বুলি ক'ব পাৰি ষ্টেট ৱাইজ আৰু অসমত আমাৰ
যোৱা যদি আমি 10 বছৰ চাওঁ 2009-10ৰ পৰা 2019লৈ আমাৰ প্ৰায় 308টা হাতী মৰিছে, প্ৰায় 851জন মানুহ মৰিছে। আৰু মানে এতিয়া ক'ব গ'লে 22খন আমাৰ ডিষ্ট্ৰিক্ট এতিয়া এলিফেণ্ট কনফ্লিক্টত জৰ্জৰিত হৈ আছে। আৰু আটাইতকৈ বেছি তো আমাৰ যদি হটস্পট চাব যাওঁ, যদি হটস্পট হিচাপত চাব যাওঁ আমি গোৱালপাৰা, বাক্সা, তাৰপিছত নগাঁও, শোণিতপুৰ আছে, গোলাঘাট, তিনিচুকীয়া, এইবিলাক জেগাত সঘনাই কনফ্লিক্ট হোৱা দেখা যায়। আৰু লাহে লাহে আমি দেখা পাইছোঁ এটা ৰিচেণ্ট ট্ৰেণ্ড, নগাঁও আৰু তিনিচুকীয়াত কনফ্লিক্ট খুব বাঢ়িছে। আগতে ইমান কনফ্লিক্ট নাছিল, সেইটো বাঢ়িছে। আৰু যদি এতিয়া ধৰক এটা বস্তু চাব লাগিব, আমাৰ এতিয়া 2017ৰ যিটো চেন্সাছ, সেইটো অনুযায়ী প্ৰায় 5,700 হাতী আছে। আৰু 5,700 হাতী আছে। আৰু কৈছে যে মানে আমি যিটো লক্ষ্য কৰিছোঁ, হাতীৰ কিন্তু সংখ্যা কমিহে গৈ আছে। মানুহে কয় যে হাতীৰ সংখ্যা বাঢ়িছে, সংখ্যা বাঢ়া নাই, কিন্তু আমাৰ জংঘল কমিছে কাৰণে, অভাৰঅল জংঘল কমিছে কাৰণে হাতীৰ ভিজিবিলিটিটো বহুত বাঢ়িছে। আৰু এটা কথা মানে, যিটো হাৰত যদি এইটো হাৰত আমি জংঘলো গৈ থাকে, হাতীৰো কনফ্লিক্ট বাঢ়ি যাই থাকে, আমি এটা পলিচি ল'ব লাগিব কিমান আমাৰ কেৰিং কেপাচিটি আছে, অসমত কিমান হাতী ৰখাৰ কেপাচিটি আছে। সেইটো আমি এটা ডিচিশ্যন ল'ব লাগিব। ডিচিশ্যন লৈ চিন্তা কৰিব লাগিব কি কৰিম আমি হাতী। কাৰণ কিয় আমাৰ এটা আটাইতকৈ ডাঙৰ কথা হৈছে ইণ্টাৰ ষ্টেট কোঅপাৰেশ্যন নাই। এতিয়া মেঘালয়ৰ ফালে হাতী যাব নোৱাৰে, অৰুণাচলত হাতী যাব নোৱাৰে, নাগালেণ্ডত হাতী যাব নোৱাৰে, আছামৰ ভেলীটোত, প্লেইন ভেলীত কিমান থাকিব? সেই ইণ্টাৰ ষ্টেট কোঅপাৰেশ্যনটো যথেষ্ট দৰকাৰ, ট্ৰেন্স বাউণ্ডেৰী কোঅপাৰেশ্যন যথেষ্ট দৰকাৰ। কাৰণ হাতী এতিয়া মাইগ্ৰেটৰী, এইবাৰটো CMS যিটো হৈছিল, কনভেনশ্যন ফৰ মাইগ্ৰেটৰী স্পেচিছ, তাতে হাতীক এপেণ্ডিক্স 1 স্পেচিছ হিচাপত সোমাইছে, যাতে সেইবিলাক ক্ষেত্ৰত অলপমান সহায় হয়। তো আশা কৰিছোঁ অহা দিনবিলাকত অলপমান চিটুৱেশ্যনটো ইম্প্ৰুভ হ'ব। অ'কে, এতিয়া হিউমেন এলিফেণ্ট কনফ্লিক্টৰ কথা আপুনি ক'লে, কাৰেণ্ট এপ্ৰ'চ কি? ফৰেষ্ট ডিপাৰ্টমেণ্টেও কাম কৰি আছে, আপুনি বিশেষকৈ কাম কৰি আছে, আৰু আমাৰ তাতে বহুখিনি NGO বা বহুখিনি প্ৰকৃতিপ্ৰেমী আমাৰ মানুহ আছে, যিখিনি ব্যক্তিয়ে আমাৰ একেলগে কাম কৰি আছে। আমাক এটা জেনেৰেল এটা পিকচাৰ এটা আপুনি দিয়ক। হয়, আমি যিখিনি কাম কৰি আছো এতিয়া ধৰক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা চাব গ'লে তেখেতসকলে এলিফেণ্ট ড্ৰাইভৱে কৰে। যেতিয়া গাঁৱত যায় বা ওচৰে পাজৰে যায় তেওঁলোকে ড্ৰাইভৱে কৰে। তাৰপিছত কম্পেনচেশ্যন দিয়ে, কম্পেনচেশ্যন চিষ্টেমটো আছে। তাৰপিছত ধৰক গাঁৱৰ মানুহ বা ট্ৰেডিশ্যনেল চিষ্টেমত তেওঁলোকে হাতী খেদাই, তেওঁলোকে শব্দ দি, জুই দি সেইবিলাক কৰে। আৰু বহুত জেগাত এতিয়া আমি ৰিচেণ্টলি দেখা পাইছোঁ ইলিগেল ইলেক্ট্ৰিকিউশ্যন। ডেলিবাৰেটলি বহুত মানুহে মানে ইলিগেলি হাতীৰ কাৰণে ইলিগেল ইলেক্ট্ৰিকিউশ্যন কৰে, আৰু সেইবিলাক মানে প্ৰায় ডাইৰেক্ট ডমেষ্টিক কাৰেণ্টত লগাই দিয়ে। আৰু সেইটোৱে আমি পাৰ্টিকুলাৰলি মই আমাৰ ফালৰ পৰা কৰি আছোঁ। যিমান জেগাত সেনেকুৱা ইলিগেল আছে আমি সেইটোক অলপমান কমিউনিটি এপ্ৰ'চ দিব চেষ্টা কৰিছোঁ, যাতে প্ৰত্যেক ঘৰে তেওঁলোকে তাৰমানে বেটাৰী দি কৰে। আমি তাত কৰি সমূহীয়া হিচাপত যদি আমি কৰিব পাৰোঁ, সেনেকুৱা আমি চেষ্টা কৰি আছোঁ। আৰু সেইটোত আমি সফল হৈছোঁ। কণ্ট্ৰল মেনাৰত মানে ছিজনেল ফেন্সিং বুলি আমি কওঁ, টেম্পৰাৰী ছিজনেল ফেন্সিং। ফৰ এক্সাম্পল ধৰক মানে আমি যদি এতিয়া লগাই দিছোঁ, খেতি চেতি উঠাৰ পিছত আকৌ মানে নৱেম্বৰ ডিচেম্বৰত যাতে আমি মানে সেইটো মেচিনখিনি খুলি থোৱা হয়, আকৌ খেতিৰ সময়ত লগোৱা হয়। তেতিয়া মানুহৰ অন্তত হয়। মই প্ৰশ্ন এটা লৈ লওঁ ইয়াতে। ঋতুৰাজ ফুকনে এটা প্ৰশ্ন সুধিছে, স্ক্ৰীণত আছে আপোনাৰ। হাতীৰ হেৰুৱা ঘৰখন সিহঁতক ঘূৰাই দিব পৰা যাব বুলি আপুনি ভাবেনে? অনুগ্ৰহ কৰি আপুনি মনৰ ভাৱ জনাব, খুব চমুকৈ দাদা। হয়, হাতীৰ হেৰুৱা ঘৰখিনিতো আমি যিখিনি গৈছে আমি এতিয়াও ঘূৰাব নোৱাৰো। যিখিনি আছে আমি সংৰক্ষণ কৰাটো দৰকাৰ। সেইটো মোৰ প্ৰথম কথা। মোৰ পাৰ্চনেল মই কওঁ যে আমি যিখিনি গৈছে আমাৰ এতিয়ালৈ আৰু ঘূৰি আহিব নোৱাৰে। কিন্তু যিবিলাক জেগাত এতিয়াও কিছু অলপমান স্কোপ আছে, ফৰ এক্সাম্পল যিবিলাক জেগা ফৰ এক্সাম্পল ৰিজাৰ্ভ ফৰেষ্টবিলাকে বা ৱাইল্ড লাইফ চেংচুৰীবিলাকে যিবিলাক জেগাত খুব ডিগ্ৰেডেড হৈ গৈছে সেইবিলাক যদি আমি ৰেষ্ট'ৰ কৰোঁ অহা দিনবিলাকত, নিশ্চয় আমি অন্তত কিছু হেবিটেট আমি ঘূৰাই দিব পাৰিম। আচ্ছা, বৰ্তমান সময়ত আপুনি
কমিউনিটি এপ্ৰ'চবোৰ সকলোতে বেলেগ বেলেগ, সদায় ছাইট স্পেচিফিক হ'ব মই ভাবোঁ। এইটো আপুনি ক'ব সত্য হয়নে নহয়, ছাইট স্পেচিফিক হ'ব, টাইম স্পেচিফিক হ'ব। এপ্ৰ'চবোৰ কিমান বিভিন্ন হয়, কেনেকুৱা হয়, অলপ সেইটোৰ কনফ্লিক্ট মেনেজমেণ্টৰ। হয় হয়, নাই মই ক'ব ওলাইছো যে হাতী আৰু মানুহৰ সংঘাতটো খুব কমপ্লেক্স, প্ৰতিটো জেগাতে বেলেগ বেলেগ হয়। কাৰণ কিয়, ইয়াতে আমাৰ বহুত কেইটা কথা জড়িত হৈ থাকে, হিউমেন ডাইমেনশ্যন জড়িত হৈ থাকে। বিশেষ কৰি আমি হাতীক পূজাও কৰোঁ আৰু হাতীক খঙো কৰোঁ। সেইফালে ইম'চন থাকে, ফিয়াৰ থাকে, এংগাৰনেছ থাকে, পলিটিক্স থাকে, ছিকিউৰিটিৰ কথা গোটেই থাকে। সেইবিলাকৰ লগত মানে গোটেই ছাইট স্পেচিফিক সকলোৰে লগত সকলো মিলিব নোৱাৰে, মানে প্ৰত্যেক জেগাতে বেলেগ বেলেগ। কিন্তু তথাপিও যদি আমি কিছুমান কাম কৰিব পাৰোঁ, ফৰ এক্সাম্পল ধৰক এতিয়া মই কওঁ যে আমি যদি যিখিনি মানুহ মানে কনফ্লিক্টৰ ভিক্টিম, তেওঁলোকক যদি আমি কম্পেনচেশ্যন সময়ত দিব পাৰোঁ, তেওঁলোকক যদি অলপ লাইভলিহুড ছাপোৰ্ট দিব পাৰোঁ, তেওঁলোকক যদি এৱেৰনেছ কৰিব পাৰোঁ, মই ভাবোঁ এই তিনিটা যদি একেলগে কৰা যায়, হয়তো হাতী আৰু মানুহৰ সংঘাতৰ অলপ টলাৰেঞ্চ লেভেলটো ইনক্ৰিজ কৰিব এটা চাইডত। আৰু বিভূতি দা, এটা প্ৰশ্ন এটা লৈ লৈছো। এইটো জে বিকাশ তেখেতে সুধিছে, হাতীৰ বাবে খেতি বা কলগছ ৰোপণ কৰাটো কিমান উপযোগী? লগতে এটা কথা আপোনাক মই ইয়াতে এড কৰিব খুজিছো প্ৰশ্নটোত। আমি পাওঁ যে বাফাৰ কাল্টিভেশ্যন কৰে বহুত ঠাইত, বা কিছুমান ৰেপেলেণ্ট কিছুমান প্লেণ্ট ইউজ কৰা হয়, বা বাফাৰ খেতি বিশেষকৈ। কিমান এইখিনি ছাকচেছ হ'ব পাৰে ফিল্ডত, অন ফিল্ড কনফ্লিক্ট মেনেজমেণ্টত? হয়, বিকজ ইউ আৰ দ্য বেষ্ট পাৰ্চন টু এড্ৰেছ ইট। হয় হয়, মই কৈছো, প্ৰথমতে কলৰ কথাটো কৈ লওঁ, তাৰপিছত প্ৰশ্নটো অল্টাৰনেটিভ কেছ ক্ৰপৰ কথা আহিম। কলগছ ৰুই হাতী ৰক্ষা কৰিব নোৱাৰো। কাৰণ প্ৰথম কথাটো হ'ল কলগছ হাতীৰ, আমি যেতিয়া জংঘলবিলাকত যাওঁ, জংঘলত ছাৰ্ভে কৰোঁ, কলগছৰ ডিষ্ট্ৰিবিউশ্যনটো আমি জংঘলত খুব কম, ৰেয়াৰ দেখোঁ। আৰু হাতীটো হ'ল দুটা ক্ষেত্ৰত আমি চাব লাগিব, হাতী গ্ৰেজিয়াৰ তলতো খায়, ওপৰতো খায়। আমি দুই ধৰণৰে হাতীক খাদ্য দিব লাগিব। এতিয়া কোনোবাই যদি মানে খেতি কৰিছে, যদি সেইটো ধৰক মানে ছাপ'জ বোলে গ্ৰেইন টু গ্ৰেইন কনচেপ্ট বহুতেই কৰে, যে ছাপ'জ ধৰক আপোনাৰ খেতি কৰিলে, খেতিখিনি যিখিনি নষ্ট হৈছে সেইখিনি বোলে বেলেগে কোনোবাই কম্পেনচেশ্যন দি দিলে ধানখিনি। ছাপ'জ ধৰক যদি মোৰ মাটিতে মই 10 বিঘা খেতি কৰিছোঁ, বোলে ধৰক মোৰ হাতীয়ে 5 বিঘা খেতি খাই গ'ল, মোক 5 বিঘাৰ কোনোবাই পইচাটো দিলে, চৰকাৰে হওক বা NGO হওক, তেতিয়া হয়তো সেইটো কামত দিব পাৰে, গ্ৰেইন টু গ্ৰেইন কনচেপ্ট, যাতে মানুহজনৰো একো নহয়, মানে ধৰক মানে কি কয়, মানুহজনৰো বোলো সকাহ পায় আৰু হাতীও সুখ পায়। কিন্তু খেতি যদি আমি কৰোঁ, উল্টাহে হ'ব, এট্ৰাক্টিভ ক্ৰপ যদি আমি লগাওঁ, খেতি কিছুমান উল্টা হ'ব পাৰে। তাৰপিছত কিন্তু মই পিছৰ প্ৰশ্নটো আছে অল্টাৰনেটিভ ক্ৰপৰ কথাটো। কিছুমান ক্ৰপ বেছ কামত দিয়ে। ফৰ এক্সাম্পল, মই নিজে আজি 2 বছৰ ধৰি গোলাঘাটত এটা টেষ্ট কৰিছিলোঁ। আমাৰ কিছুমান স্পেচিছ আছে, যেনে হললমা, গন্ধ কচু, সেইটো আমি খুব ভাল এটা পাইছোঁ, হললমা। তাৰপিছত চিত্ৰনলা, তাৰপিছত লেমন গ্ৰাছ, হালধি, আদা, সেইবিলাক বস্তু হাতী খুব কম খায়। আৰু সেইবিলাকত যদি চিলিটো এটা ভাল, চিলিটো কিন্তু এটা কথা, চিলিটোত মানে প্ৰায় ভাঙি যায়। আমি এইকেইটা দেখা পাইছোঁ, আৰু এইকেইটাৰ যথেষ্ট ভেলু আছে। হললমাৰ যথেষ্ট ভাল মাৰ্কেট আছে, চিত্ৰনলা, লেমন গ্ৰাছৰ এইবিলাকৰ মাৰ্কেট আছে। সেই যিবিলাক জেগাত একেবাৰে খেতি নহয়, ধানটোতো আমাক লাগিবই কৰিব, যিবিলাক জেগাত মানুহে একেবাৰে খেতি বাদেই দিছে, সেইবিলাক জেগাত এইবিলাক এনেকুৱা ধৰণৰ নেমু টেঙা যথেষ্ট কামত দিয়ে। নেমু টেঙা 3 বছৰ পিছত নেমু টেঙা যদি খুব ডাঠ কৰি আমি ৰুওঁ, 2-3 লাইন কৰি পেলাই যথেষ্ট কামত দিয়ে। প্ৰায় সেইবিলাক বহুত জেগাত লগাইছেও সেনেকুৱা কৰি, আৰু কামতো দিয়ে। সেইটো এটা বাফাৰ হিচাপত কামত দিয়ে, নোহোৱা নহয়। সেইটো লৈ মানুহ যথেষ্ট গৈছে। হয়, এই আপুনি নেমু টেঙাৰ যিটো কথা ক'লে, আমি সেইটো অলৰেডি পাঞ্জাবাৰী এৰিয়াত আমি ট্ৰাই কৰিছিলোঁ, আৰু আমি ফিডবেক পোৱা মতে তাৰমানে সেইটো কামত আহিছে। তাৰমানে আমি WWF-ৰ লগত সেইটো কাম কৰিছিলোঁ। আমি জৰা নেমু ৰুইছিলোঁ জিগজেগ পজিশ্যনত, আৰু খুব এটা মানে ৱাল টাইপ এটা হৈছিল, আমি বায়'ফেঞ্চিঙৰ কাম কৰিছিলোঁ, খুব এটা মানে আপোনাৰ পাইলট এটা 1 কিলোমিটাৰ এৰিয়া এটাত। গতিকে সেইটো আপুনি কোৱাটো সম্পূৰ্ণ, মই অন্তত পৰীক্ষা কৰি পাইছোঁ। হয়, তো সেইটো যদি আমি ভালদৰে কৰোঁ জিগজেগ পেটাৰ্ণত,
সেইটো আমি যদি আমি কৰো তেটো কামত নিশ্চয় দিব। হয়, আমি লিজা চাংকাকতিৰ এটা প্ৰশ্ন এটা লৈ লওঁ। তেখেতে কৈছে যে is there no alternative to electrocution as a means of fencing? Are we not hurting? ঠিক আছে, এতিয়া ইলেক্ট্ৰিকিউশ্যনৰ কথাটো হ'ল এইটো আমি ইলেক্ট্ৰিকিউশ্যনে হাতীক একো হাত নকৰে, জাষ্ট এইটো ফিজিকেল বেৰিয়াৰ হিচাপতে কাম কৰে, ফিজিকেল বেৰিয়াৰ হিচাপত কাম কৰে। এইটোৱে এটা হাতীটোক মানে লেচন এটা দিয়ে যে আপুনি তুমি এইখিনি জেগাত আহিব নালাগে, এটা লেচন এটা দিয়ে। আৰু আমি দেখিছো প্ৰায় কোনো হাত নকৰে। আমি মানুহকো যি সেইটো কাণ যিটো নমৰে, সেইকাৰণে কৈছো ডেলিভাৰীত যিবিলাক জেগাত ফেন্সিং মানুহে কৰে সেইবিলাকতহে আমি পাৰ্টিকুলাৰলি যাই ইলেক্ট্ৰিক ফেন্সিং কৰিছো। আৰু এইটো এনেকুৱা চক নমাৰে, জাষ্ট এটা চক এটা দিয়ে, আকৌ সেইটো কণ্টিনিউৱাছ নহয়। আৰু সেইটোৰ কাৰণে এটা ফিজিকেল আমি বেৰিয়াৰ ল'ব লাগিব, কাৰণ নহ'লে যদি আমি একো নকৰো ৰিটেলিয়েটৰী কিলিঙত বহুত হাতী মৰে। প্ৰত্যেক বছৰে আমি যদি চাওঁ, আমি যদি ফিগাৰ বিলাক চাওঁ হাতী মৰাটো প্ৰত্যেক বছৰে ৬০-৭০টা হাতী মৰি আছে। আৰু বেছিভাগ ইলেক্ট্ৰিকিউশ্যন, ডেলিভাৰীড ইলেক্ট্ৰিকিউশ্যন। বছৰত 60% হাতী ইলেক্ট্ৰিকিউশ্যনে মাৰি আছে। সাধাৰণতে চাব গ'লে ৰিপৰ্টবোৰ বা খবৰবোৰত যদি আমি চাওঁ, তেতিয়াহ'লে দুটা ঠাইত কনফ্লিক্ট বহুত বেছি। এটা আমি পাওঁ যে এলিফেণ্ট কৰিডৰত যেতিয়া ঘৰ বনাই বা তাতে যেতিয়া মানুহৰ হেবিটেশ্যন থাকে তাতে কনফ্লিক্টটো হয়, বা ফৰেষ্ট এৰিয়াৰ ফ্ৰিঞ্জ এৰিয়াত হয়। তাতে লং টাৰ্ম এপ্ৰচ কি হ'ব পাৰে, লং টাৰ্ম এণ্ড শ্বৰ্ট টাৰ্ম? হয়, চাওক, এতিয়া হাতীবিলাকৰ তেওঁলোকৰ নিজৰ হোম ৰেঞ্জ থাকে। কিছুমান এনিমেলৰ হোম ৰেঞ্জটো হয়তো এনেকুৱা জেগাত আছে যিটো নেকি বাউণ্ডেৰীটোৰ ইনক্লুড হৈ যায়। বাউণ্ডেৰী মানে গাঁওখনো ইনক্লুড হৈ যায়। আৰু তেওঁলোকৰ যিহেতু এটা ছ'চিয়েল এনিমেল, আগৰ পেহীয়েক আইতাহঁতে শিকাইছিল, আৰু সেইটো তেওঁলোকে মানি চলে, তেওঁলোকে আহে। আৰু প্লাছ তেওঁলোকৰতো কোনো এটা ধৰক নলেজ নাই যে এইখিনি আমি আহিবই নালাগে বুলি। সেই হিচাপত তেওঁলোকে এইবিলাক জেগাত যায়। কিন্তু যোৱাটো সেইকাৰণে আমি কৈছো যে টলাৰেঞ্চ লেভেলটো ইনক্ৰিজ কৰিব লাগিব, ১ নম্বৰ কথা। ২ নম্বৰ কথা, আমি এটা ধৰক কথা হৈছে যে আমি এলিফেণ্টৰ ভেলুটো এপ্ৰিচিয়েট কৰিব লাগিব। এলিফেণ্ট কনজাৰ্ভেশ্যনৰ ভেলুটো এপ্ৰিচিয়েট কৰিব লাগিব যে হাতী আমাক লাগিব, যে হাতী হেৰিটেজ এনিমেল, এইটো আমাক লাগিব। ৩ নম্বৰতে আমি এনচিয়ৰ কৰিব লাগিব মুভমেণ্ট বিলাক যাতে আনইণ্টাৰেপ্টেড হয়, ইনক্লুডিং কৰিডৰ বা যিবিলাক ওচৰে পাজৰে যায়। এতিয়া আমাৰ আটাইতকৈ ডাঙৰ চেলেঞ্জ হৈছে এলিফেণ্ট ৰিজাৰ্ভ বিলাক আমাৰ কোনো লিগেল এণ্টিটি নহয়। সেইকাৰণে আমাৰ এটা ডাঙৰ চেলেঞ্জ, আমি কিছু ক্ষেত্ৰত কৰিব নোৱাৰো। আমাৰ যিবিলাক এলিফেণ্ট এটা ক'ব গ'লে মানে এটা এনেই জাষ্ট নামত বনাই থৈ দিছে এলিফেণ্ট ৰিজাৰ্ভ বিলাক। হয়, শ্লোগান ধৰ্মী টাইপৰে বনাই থৈ দিছে। আৰু সেইবিলাকৰ কোনো এতিয়ালৈ লিগেল ষ্টেটাছ নাই কাৰণে যথেষ্টখিনি অসুবিধাত পৰা যায়। আৰু সেইকাৰণে কিছুমান এৰিয়া অৱশ্যে ভাল, কিছুমান এৰিয়া নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰীত পৰে কাৰণে কিছু ক্ষেত্ৰত আমি কিছু এৰিয়া আমি কৰাব পাৰোঁ। কিন্তু বেছিভাগ কৰিডৰৰে প্ৰায় কৰিডৰ নাইকিয়াই হৈ গৈছে। এতিয়া যদি চাব যায়, কৰিডৰ চাইনবোৰ্ডখন লগাই আছে, ওচৰতে ডাঙৰ কনষ্ট্ৰাকশ্যন চলি আছে। আপুনি এটা কথা মেনশ্যন কৰিলে, টলাৰেঞ্চ। হয়, এটা খুব কথা এটা হ'ল যে টলাৰেঞ্চ মানুহৰ কমিছে, সেইকাৰণে ৰিটেলিয়েশ্যন বাঢ়িছে, তাতে ডাউট নাই। আমাৰ কি এনেকুৱা এপ্ৰচ হ'ব পাৰে যে আমি টলাৰেঞ্চ টুৱাৰ্ডছ কনফ্লিক্ট স্পেচিছ আমি ইনক্ৰিজ কৰিব পাৰোঁ? সেইটোৱে মই কৈছো যে মই আগতেও ক'লো যে এইটো এনেকুৱা ধৰণৰ কৰিব লাগিব যে ছাপ'জ কনফ্লিক্টৰ যিবিলাক বিশেষকৈ হাতী মানুহৰ ক্ষেত্ৰত কৈছো, মানুহবিলাকৰ কম্পেনচেশ্যনটো যাতে ১ নম্বৰতে সময়ত পায়। কম্পেনচেশ্যন প্ৰচেছটো আমাৰ ইমান দীঘলীয়া। আজিকালি অৱশ্যে অলপমান শ্বৰ্টকাট হৈছে। আগতে কি কৰিব লাগিছিল, গাঁৱৰ মানুহ এজনে এপ্লিকেশ্যন দিব লাগে, এপ্লিকেশ্যনখন ফৰেষ্টৰ অফিচত দিব লাগে, ফটো উঠাই তেওঁলোকে দিয়ে, সেইটোতে বহুত খৰচ যায়। আৰু গাঁৱৰ মানুহে লিখিবও নাজানে। তাৰপিছত সেইটো যায় ফৰেষ্টে পঠিয়াই চিভিল এডমিনিষ্ট্ৰেশ্যনত। চিভিল SDOৰ সময় নাথাকে, ফাইলটো পৰি থাকে মাহৰ মাহ, বছৰৰ বছৰ। আকৌ চিভিল এডমিনিষ্ট্ৰেশ্যনৰ পৰা সেইটো ফৰেষ্টত পঠায়, ফৰেষ্টৰ পৰা সেইটো ডিচিত তাত পঠায়, ডিচিয়ে আকৌ দিছপুৰত পঠায়।
এই গোটেই চিষ্টেমটো বহুত অসুবিধা আছিলে। আজিকালি অলপমান শ্বৰ্টকাট এটা কৰিছে, তেওঁলোকে ফৰেষ্টে কৰি তেওঁলোকে ডাইৰেক্ট পঠিয়াব পাৰে। তো তথাপিও মানে সময়ত হয়, কম্পেনচেশ্যনৰ বৰ্তমানৰ যিটো আপোনাৰ চিষ্টেম সেইটো অলপ কৈ দিব নেকি, মানে খুব প্ৰিচাইজলি, বৰ ডেছক্ৰিপটিভ নহয় কিন্তু। প্ৰথম কথাটো যেতিয়াই মানে ক'ৰবাত কনফ্লিক্ট হয় সেইটো তেওঁলোকে লিখিত এটা আবেদন দিব লাগে ফৰেষ্টক। আৰু আজিকালিতো ধৰক চবৰে মোটামুটি প্ৰায় মোবাইল প্ৰায় আছেই, সেইটোতে মোবাইলতে উঠাই যদি ফৰেষ্টক ফটো চটো দেখাই দিয়ে যে এভিডেন্সটো লাগে তেওঁলোকক, সেইটো হয়। সেইটো যদি হয় তাৰপিছত এপ্লিকেশ্যন বহুতে কি হয় নাপায় কাৰণে এপ্লিকেশ্যনে নিদিয়ে। মই সেইটোৱে ছাজেষ্ট কৰোঁ চবকে এপ্লিকেশ্যন দি থাকিব, যদিও নহয় এপ্লিকেশ্যন এখন দি থোৱা ভাল। কাৰণ কেতিয়াবা কি হয় চৰকাৰৰ হাতত পইচা নাথাকে, কিন্তু বোলে আজি 3 বছৰ পিছত পইচা আহিল এলিফেণ্ট প্ৰজেক্টৰ পৰা, তেওঁলোকে সেইটো পইচা পালে দিব। আচ্ছা, ফৰেষ্টৰ কোনটো পৰ্যায়ৰ অফিচত সেইটো জমা দিব পাৰে? এইটো ৰেঞ্জ অফিচ, বিট অফিচ, ৰেঞ্জ অফিচতো দিব পাৰে, বিট অফিচতো দিব পাৰে। অ'কে অ'কে। আৰু এইখিনিতে যদি ডক্টৰ লহকৰলৈকে যদি কাৰোবাৰ যদি প্ৰশ্ন আছে বা বক্তব্য যদি আছে আমালৈ লিখি পঠাব পাৰে, আৰু আমি সাধ্য অনুসৰি আপোনালোকৰ প্ৰশ্নবোৰ আমি উত্তৰ দিয়াৰ বাবে আৰু বক্তব্যবোৰ আমি ইয়াতে আমি আলোচনা কৰাৰ বাবে আমি চেষ্টা কৰিম। গতিকে বিউতি দা, আমাক এটা আপুনি বহুবিলাক শ্বৰ্ট টাৰ্ম এপ্ৰ'চ আছে, মই আপোনাৰ গৱেষণা পত্ৰ বা আপোনাৰ আৰ্টিকেলবোৰৰ পৰাই মই কৈছো কথাটো। আমাৰ দুটা এপ্ৰ'চ আছে, শ্বৰ্ট টাৰ্ম এণ্ড লং টাৰ্ম। পপুলাৰ শ্বৰ্ট টাৰ্ম এপ্ৰ'চ বিলাক ক'ব নেকি কনফ্লিক্ট মেনেজমেণ্টৰ? এতিয়ানো পপুলাৰ আমাৰ গাঁৱত প্ৰায় সাধাৰণতে মানুহে জুই লগায়, মাচাল লগায়। জুইটো এটা হ'ব পাৰে, ফায়াৰ এটা হ'ব পাৰে, আৰু তাৰোপৰি চাউণ্ড এটা ছিষ্টেম আছে। এইবিলাক কিন্তু এটা নতুন অলপ মডিফাই কৰিব লাগিব। এটা ট্ৰিপৱেৰ ছিষ্টেম বুলি কয়। ট্ৰিপৱেৰ ছিষ্টেমটোত সাধাৰণতে কি হয়, এটা আমি যদি মটৰ চাইকেলৰ হৰ্ণ লগাওঁ আৰু এফালে গুণাৰ তাঁৰ এডাল লগাওঁ, সেইটোৱে আমাক আৰ্লি ৱাৰ্ণিং ছিষ্টেমত সহায় কৰে। তাঁৰডাল ছিঙি গ'লে হৰ্ণটো বাজিব আৰু মূৰৰ ঘৰটো যাৰ ঘৰত থাকে তেওঁ খবৰটো দিব পাৰিব, সেইটো এটা হ'ব পাৰে। আৰু চিলিটো যথেষ্ট কামত দিয়ে। মই দেখিছোঁ নিজেও, ভোট জলকীয়াই হওক আৰু বা বেলেগ জলকীয়াই যদি হওক, আমি যদি বেলেগ একো নালাগে, সেই আমি যদি জলকীয়াৰ গুড়িটো পোৰা মবিলৰ লগত যদি আমি মিক্স কৰোঁ, লগত অলপ ধপাত দিওঁ, আৰু সেইটো যদি আমি অলপ ৰছীত লগাই সপ্তাহত 2 দিন 3 দিন লগাই আমি যদি ঘৰৰ চাৰিওফালে লগাই থওঁ, বহুত কামত দিয়ে। আৰু নহ'লে পুৰা চিৰা গামচাও যদি কাৰোবাৰ মানে জিকাই থৈ ঘৰৰ বেৰত লগাই দিয়ে, যথেষ্ট কামত দিয়ে। হাতীৰ সুৰডাল খুব চেঞ্চিটিভ, আৰু সিহঁতে মানে পাঞ্জেণ্ট স্মেল যেনেকুৱা চিলি সহ্য কৰিব নোৱাৰে। আৰু তাৰোপৰি আমি আমাৰ ধৰক মই যে ক'লো কিছুমান কুংকি বহুতে লগায়, কিন্তু কুংকি লগোৱাত খৰচ যথেষ্ট আছে। আমি এতিয়া মানে আটাইতকৈ বেষ্ট আমি দেখা পাইছোঁ যে মানুহে যদি গাৰ্ডিং ৰেছপনচিবিলিটি যদি লয়, ৰেছপনচিবিলিটি ল'লে কিন্তু বহুতখিনি ক্ষেত্ৰত যাব। যে অকল আৰু মইতো ভাবোঁ যে হাতী মানুহৰ সংঘাত বেলেগ একো নাই, অকল মানে বিল্ডিং পাৰ্টনাৰশ্বিপ এমং আৱাৰ ষ্টেক হোল্ডাৰ্ছ। আমি যদি সকলোৱে দায়িত্ব লওঁ, আমি হয়তো এইটো নিৰ্মূল কৰিব পাৰিম। কাৰণ কিয়, যিবিলাক জাগাত এতিয়া চাওঁ, প্ৰত্যেক জাগাতে কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ নাই। অকল যে আমি সদায় ফৰেষ্টকেই দুখী থাকোঁ, হাতীটো ফৰেষ্টৰ প্ৰপাৰ্টি, সদায় ফৰেষ্টকে দুখী থাকোঁ। এই জাগাবিলাকত কি চিভিল এডমিনিষ্ট্ৰেশ্যন আছে, VCDC আছে। VCDCটো আটাইতকৈ এটা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ মানে তেওঁলোক প্ৰথম ৰিপ্ৰেজেণ্টেটিভ। তেওঁলোক আছে, ধৰক এগ্ৰিকালচাৰৰ মানুহ আছে, বেলেগ ডিপাৰ্টমেণ্ট আছে, লাইন ডিপাৰ্টমেণ্ট আছে। সকলোৱে যদি লগ হোৱা যায়, আমি ভাবোঁ নিশ্চয় কিছু ক্ষেত্ৰত কোনো বাৰু। ঠিক আছে, আপুনি চিভিক সেন্স, আমাৰ চিভিক সেন্সৰ বিৰাট প্ৰয়োজন। নিশ্চয়। কাৰণ আপুনি হাতীৰ গৱেষক কাৰণে কৰবাত হাতী ওলালে যে অকল আপোনাৰ দায়িত্ব সেইটো সংঘাতটো তাতে মেনেজ কৰাটো, কনফ্লিক্ট মেনেজ কৰা বা কম্পেনচেশ্যন দিয়া, কিন্তু মানুহখিনিৰ পৰাও নিজৰ পৰাও এটা দায়িত্ববোধ আহিব লাগিব, বা আমি আপোনালোকক সহায় কৰিব লাগিব যাতে আমাৰ যাতে নিজৰে সুবিধা হয়, আমাৰ যাতে নিজৰে যাতে সহায় হয়। মই হাতীলৈ নাযাওঁৱে। আমি যদি কৰোণাৰ ক্ষেত্ৰতে চাওঁ, চৰকাৰে কিয়নো ইমান জোৰ কৰি গুৱাহাটীত লকডাউন দিব লগা হৈছে, কাৰণ আমি নাই কাৰণে আমাক ঘৰত জোৰ জবস্তি ভৰাই ৰাখিব লগা হৈছে। আমি বজাৰত গ'লে মাস্ক নিপিন্ধো, একো নকৰোঁ,
আমি ভাবো চৰকাৰী হেমন্ত বিশ্ব শৰ্মা আছে এতিয়া আৰু কি চিন্তানো, এনেকুৱা ধৰণৰ ঘটনা আৰু একেই কথা হাতীৰ ক্ষেত্ৰত। হয় 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 দাদা, আমি এটা প্ৰশ্ন এটা লৈছো, সীমান্ত মেধিয়ে কৰিছে প্ৰশ্নটো, স্ক্ৰীনত আপোনাৰ তাতে আছে। তেওঁ কৈছে যে শিৱসাগৰ জিলাৰ বহু ঠাইত তেওঁ দেখিছে যে হাতীবোৰ খেদাৰ সময়ত হাতীবোৰক এটা চাৰ্কেল কৰি মানুহবোৰে খেদে, মানে হাতী যাব পৰাৰ কাৰণে কোনো ধৰণৰ ৰাস্তা নাই, আৰু তাৰ ফলত বহু বিপদত পৰিব পাৰে মানুহখিনি নিজে। তাতে সজাগতা তেওঁ কৈছে যে প্ৰয়োজন। আপোনাৰ মতামতটো কেনেকুৱা? নিশ্চয়, খুব ভাল প্ৰশ্ন। মানে হাতী খেদোতে সদায় আমি সেইটোৱে ৰাইজক বুজাওঁ যে যেতিয়া আমি এৱাৰনেছ প্ৰগ্ৰেম কৰোঁ, মাজতে আমি চাৰুগোৱা বুলি জেগা এটাত শিৱসাগৰৰে কৰিছিলোঁ, তাতে PCDCৰ লগত লগ হৈ তাতে আমি গাঁৱৰ মানুহকো সেইটোৱে বুজাইছিলোঁ যে আপোনালোকে এটা ৰাস্তা সদায় এৰি দিব, কাৰণ আমি যদি চাৰ্কল কৰি যাওঁ হাতীটো কোনফালে যাব, সি বেছি কনফিউজ হৈ যায়। বেছি কনফিউজ হৈ গ'লে যোৱাৰ ৰাস্তা নাথাকে, আৰু তাৰ মানে তাহাঁত লগত যেতিয়া বাচ্চা থাকে মানে প্ৰায় দিগদাৰ দিয়ে, কাৰণ চবেই চেল্ফ ডিফেন্সটো চাবই। আৰু আমি প্ৰায় ক্ষেত্ৰতে দেখোঁ ৰাতি মানুহে কিছুমান বেছি, বিশেষ কৰি এইটো বাগানীয়া এৰিয়াবিলাকত আমি বেছি দেখা যায়, গোলাঘাটত আমি বহুত দেখিছোঁ বা বাক্সা জিলাতো দেখিছোঁ, বিশেষকৈ ৰাতি মানুহবিলাকে কিছুমান অলপমান পানী টুপি ধৰি ল'ব, আৰু মানে একদম কিছুমানে ওচৰত লৈ যাব বিচাৰে, ইমান ওচৰলৈ যাব বিচাৰে যে মানে নিজৰ লাইফৰ ৰিস্কো লয় আৰু বেলেগ মানুহকো ৰিস্কত পেলাই দিয়ে। আৰু আটাইতকৈ আৰু এটা বেয়া কথা, গাঁওবিলাকত কুকুৰটো খুব অপেন কৰি ৰাখে। হাতীয়ে কুকুৰক দেখিবই নোৱাৰে, আৰু বহুত ক্ষেত্ৰত আমি দেখা পাইছো কুকুৰক খেদিব যায় হাতী ঘৰ ভাঙি যায়। তাৰোপৰি আমি আৰু দেখিছো যিবিলাক কিছুমান গাঁৱত যিবিলাকে মদ বনাই, দেশীয় মদ খুৰা বনাই, সেইবিলাকৰ তাতে গুড়ৰ লাৰি খুব এট্ৰাক্ট কৰে, হাতী গুড়টো এট্ৰাক্ট কৰে, আৰু সেইটো কাৰণেই বহুত জেগাত মানে ক্ষতিটো হয়। সেইটো অলপ যদি ঘৰৰ পৰা দূৰত আঁতৰাই কৰে, সেইটো এটা ৰাখিব লাগিব। আমি এতিয়া তাৰমানে ক্লেভাৰ ৱে লিভিং উইথ এলিফেণ্ট, আমি এলিফেণ্টৰ লগত নিজে কিছুমান বুদ্ধি কৰিব লাগিব। প্ৰথম কথা, আমি যেনেকুৱা খোৱা যিটো ঘৰত থাকো সেইটো ঘৰত যাতে ধান বা আপোনাৰ অন্তত নিমখ নাৰাখে প্ৰথম। তাৰ ওপৰত যিবিলাক জেগাত একেবাৰে ঘৰৰ ওচৰত একেবাৰে লগতে কলগছ ৰুব নালাগে। একেবাৰে ঘৰৰ ওচৰত কলগছডাল টানোতে ঘৰটো ভাঙি যাব পাৰে, কাৰণ তাৰ বডিটো ডাঙৰ না, হাতীৰ বডিটো মানে যাওঁতেই ঘৰটো ভাঙি থৈ যাব পাৰে। সেনেকুৱা কিছুমান বস্তু যিটো জেগাত ধান, যিটো জেগাত খেতি একেবাৰেই নহয় হাত, সেইবিলাক জেগাত বেলেগ কৰক। যেনে ধৰক তিল খেতি কৰক, তিচি কৰক, বেলেগ ধৰণৰ হাৰ্বৰ খেতি কৰক, যিবিলাক হাৰ্বে আদা কৰক, হালধি কৰক, গাৰ্লিক কৰক। সেনেকুৱা ধৰণৰ যিবিলাক জেগাত একেবাৰে নহয়। আনকি নেপালত আমি দেখিছো হাতীৰ এতিয়া জেগাত তেওঁলোকে ফিচাৰী বনাই আছে, কাৰণ তেওঁ দেখিছে যে হাতীৰ উৎপাদত হেৰি নহয়, ধান বাদ দিছে। কাৰণ আজিকালি চৰকাৰী চাউল পায়েই, সেইটোৰ পৰা পায়েই প্ৰায়। তেওঁলোকে বেলেগ চিষ্টেমত কৰি পেলাই মানে ধৰক উপাৰ্জন নিৰ্ভৰ কৰি আছে এইবিলাকৰ ওপৰত। আচ্ছা দাদা, এটা কথা খুব ডিছকাছ হয়, মৌ-মাখিৰে হাতী খেদা কিমান লাভজনক, কিমান বেনিফিট, কিমান বস্তুটো অৰিজিনেল পিকচাৰটো দিয়কচোন আমাক। অৰিজিনেল পিকচাৰটো আফ্ৰিকাত লুচি কিং বুলি ছোৱালী এজন আমাৰ মাইকী মানুহ এজনীয়ে আৰম্ভ কৰিছিল। তাই এপিচ দৰচেতা দি আৰম্ভ কৰিছিল, আৰু আমাৰ ইয়াতে এপিচ দৰচেতা সাধাৰণতে মানে পোৱা নাযায় আমাৰ এই অঞ্চলত মানে সেইটো ডমেষ্টিকেট কৰিব নোৱাৰি। আছে জংঘলত, ডমেষ্টিকেট কৰাটো সম্ভৱ নহয়, সেইটো নাথাকে। তো ইয়াতে এইটো এটা ডাঙৰ ডিছকাশ্যনো চলি আছে IUCN লেভেলতে, যে মানে বীৰ কেনেকুৱা। যেতিয়ালৈ বীৰটোৱে এটাক নকৰে হাতীটো, যেতিয়ালৈ মানে মই যে ক'লো এটা ফিজিকেল বেৰিয়াৰ, এটা জটকা এটা যেতিয়ালৈ নাখায় হাতীটোৱে, বা ধৰক মানে যেতিয়া তাৰ হাৰ্ম নহয়, তাৰ কোনো ফল নিদিয়ে। আৰু সেইটোৱে হৈছে আমাৰ বি ফেন্সিঙৰ ক্ষেত্ৰত। এতিয়া একমাত্ৰ আফ্ৰিকাতে তেওঁলোকে ছাকচেছ হৈছে। এতিয়া চাউথ ইণ্ডিয়াতো থাইলেণ্ডৰ এটা ডাঙৰ প্ৰজেক্ট আছিল, এলিফেণ্ট বি প্ৰজেক্ট, কমপ্লিটলি ফেইলিয়ৰ হৈছে। তাৰপিছত শ্ৰীলংকাতো এইটো ফেইলিয়ৰ হৈছে, শ্ৰীলংকাত ফেইল হৈছে। এতিয়া আল্টিমেটলি সেইকাৰণে IUCNৰ ফালৰ পৰা এলিফেণ্ট স্পেচিয়েলিষ্ট গ্ৰুপৰ পৰা সেইটো তাৰমানে কৈছে যে এইটো যিহেতু কাম নকৰে, সেইটো কাৰণ প্ৰমোট কৰাৰ কাৰণে মানে তেওঁলোকে মানা কৰিছে। তাতকৈ বেলেগবিলাকে
তাতকৈ তেওঁলোকে মানে চিন্তা কৰিছে যে এতিয়া আজি মই এটা খুব এতিয়া কওঁ ফৰ এক্সাম্পল কেমোমাইলটো খুব লাভজনক খেতি। কেমোমাইলৰ পৰা ফ্ৰেগনেন্স হয়, আজমল ফাউণ্ডেশ্যনে তেওঁলোকে লয়। আমি 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 সেইবিলাক বস্তু চিন্তা কৰিব পাৰোঁ। কেমোমাইল এতিয়া অলৰেডি UP, বিহাৰ সেইবিলাকত কেমোমাইলৰ খেতি কৰে মানুহে। 1 লিটাৰ কেমোমাইলৰ দাম 40,000 টকা। আৰু আমি নেমু খেতি কৰিও দেখা পাইছোঁ। এটা মানুহে 1 বিঘাত যদি ধানৰ খেতি কৰে, খুব বেছি বছৰটোত খুব বেছি কিমান 52,000 টকা পাব লেবাৰ চেবাৰ লগাই। সেই একে জেগাতে যদি নেমু টেঙাৰ খেতি কৰে, চব জেগাত অৱশ্যে নেমু টেঙা নহয়, কিন্তু বেলেগ বেলেগ হ'ব। সব জায়গাত নেমু টেঙা নহয়, কিন্তু বেলেগ বেলেগ হ'ব কথা। বেলেগ বেলেগ আমি বছৰটো আপুনি বাৰে বাৰে পাব নেমু টেঙাত পইচা, বছৰটো বাৰে বাৰে পাব। আৰু প্ৰটেকশ্যনো হ'ল প্লাছ মানে প্ৰায় বিঘা 42,000 মান কৰি আহে, 42 পৰা 50,000 আহে, লাভজনক হয়। লং টাৰ্ম এপ্ৰোচ আপোনাৰ মতেৰে কেনেকুৱা? আমি কেনেকৈ আসলে আগবাঢ়িব লাগে? লং টাৰ্ম এপ্ৰোচটো আমি হেবিটেটটো ইমপ্ৰুভ কৰিবই লাগিব। এতিয়া ধৰক মই কৈছোঁ যে বেছিভাগ আমি যিবিলাক দেখোঁ ফৰেষ্ট এৰিয়াবিলাক, মই নেশ্যনেল পাৰ্ক কেইখনৰ কথা কোৱা নাই, বেছিভাগ ৱাইল্ড লাইফ চেংচুৰী বা ৰিজাৰ্ভ ফৰেষ্ট এইবিলাকত মানে এনেকুৱা অৱস্থা হয় যে আণ্ডাৰগ্ৰাউণ্ড ভেজিটেশ্যনটো খুব প্ৰায় ইনভেচিভ, জাৰ্মানীৰে ভৰ্তি, ফৰেষ্ট ৰিজেনেৰেশ্যনটো খুব কম হৈ আছে। ফৰেষ্টৰ কোৱালিটি ইমপ্ৰুভ কৰিবলৈ, হেবিটেট কোৱালিটি ইমপ্ৰুভ কৰিবই লাগিব আমি। ধৰক সেইটো এটা আমাৰ লং টাৰ্ম, যাতে আমি হাতীখিনিক যাতে জংঘলৰ ভিতৰতে আবদ্ধ কৰিব পাৰোঁ। যিখিনি ফৰেষ্ট আমাৰ ধ্বংস মানে হৈছে, যিবিলাক মানে হেবিটেটৰ কোৱালিটি নষ্ট হৈছে, আমি সেইকেইটা ইমপ্ৰুভ কৰিবই লাগিব। কৰিডৰবিলাক যদি সেইটো এটা লং ফাইট, আমি কেতিয়ালৈ কৰি থাকোঁ আমি ক'ব নোৱাৰোঁ, কৰিডৰৰ লিগেল এণ্টিটি পাম নে নাপাম। কিন্তু যদি সেইবিলাকৰ মানে ধৰক আমি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ কৰি সকলোৱে, ধৰক কোনোবা যদি বিজনেছমেন আহে, সেইবিলাক এনেকুৱা ধৰণৰ ছবি কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ মানুহ আহে, আমি যদি সেইবিলাকক মানুহখিনিক অলপ আঁতৰাই বেলেগ জেগাত যদি শ্বিফ্ট কৰিব পাৰোঁ, সেনেকুৱা ধৰণৰ যদি আমি দায়িত্ব লওঁ সকলোৱে, কিছু ক্ষেত্ৰত হয়তো আমি কৰিব পাৰোঁ। চাই ক্ৰুচিয়েল কৰিডৰবিলাক এনচিয়ৰ কৰিব লাগিব। মেইন কথাটো হ'ল হাতী এটা লং ৰেঞ্জিং এনিমেল, সি একে ঠাইতে নাথাকে। কাৰণ অলৰেডি শ্ৰীলংকাত সেইটো এক্সপেৰিমেণ্ট কৰি ফেইলিউৰো হৈছে। শ্ৰীলংকাত তেওঁলোকে প্ৰায় 72মান হাতী এটা জেগাত ৱালেদি, চাৰিওফালে ৱাল দি তাতে হাতীখিনি ৰাখিছিল। তাৰপিছত দেখিলে যে হাতীবিলাক প্ৰায় মৰি নাইকিয়া হ'ল। তাৰপিছত দেখিলে চাইণ্টিষ্টে যে মানে ৰিচাৰ্চ কৰি উলিয়ালে যে তেওঁলোকৰ যিহেতু লং ডিষ্টেঞ্চ মুভমেণ্ট হোৱা নাই, যিহেতু সিহঁতে মানে প্ৰায় ধৰক সেইকাৰণেতো সিহঁতৰ মানে আটাইতকৈ ভাল চিষ্টেমটো কি হ'ল, মানে সিহঁতে এই যেনেকুৱা আমি বিয়া বাৰুবিলাকত বুফে চিষ্টেমৰ খাওঁ নহয়, সেই ঠিক হাতীও সেনেকুৱা চিষ্টেমতে খায়, একে জেগাতে নাথাকে, অলপ অলপ খাই যাই থাকে। ঠিক সেনেকুৱা ধৰণৰ যাতে নিজৰ কাৰণে বচাই ৰাখিব পাৰে। কাৰণ সিহঁতক ডেইলি ইমান খাদ্যৰ লাগে, একোটা এনিমেল ইমান পানী লাগে, সেইকাৰণে সিহঁতে মানে যাতে যে সাৱধানে চলে। আৰু সেইটো এতিয়া নাইকিয়া হৈ গৈছে। সেইটোৰ কাৰণে লং টাৰ্মততো আমি এতিয়া যিবিলাক কাম কৰি আছো, বেণ্ড-এইডৰ কাম কৰি আছো, শ্বৰ্ট টাৰ্ম, জাষ্ট মানে আমাৰ টেষ্টটো বন্ধ কৰি আছো। কিন্তু আমি যদি চাওঁ, আমাৰ যদি ভিতৰত ভালদৰে ডায়েগনষ্টিক কৰিব লাগিব, যদি জণ্ডিছ হৈ আছে তাত ট্ৰিটমেণ্ট কৰিব লাগিব, এনেকুৱা ধৰণৰ এতিয়া উপায় কৰিব লাগিব লং টাৰ্মত হেবিটেট। আৰু এতিয়া মইতো কওঁ যে মই দুইটা আগতেও কৈছো যে হাতীৰ যদি আমি কৰোঁ দুইটাই, গ্ৰেজিং এণ্ড ব্ৰাউজিং, তলত খোৱাও লাগিব, ওপৰত খোৱাও লাগিব, ঘাঁহ ৰুব লাগিব, ইকৰা ৰুব লাগিব, তাৰপিছত তৰা গছ ল'ব লাগিব, আৰু সেনেকুৱা কৰি ওপৰতো বেলেগ বেলেগ যিবিলাক খায় সেইবিলাক গছ লগাব লাগিব। আচ্ছা, ইয়াতে এটা মই কথা জনাব খুজিছো যে আমাৰ মাজত আৰু এজন অতিথি কিছু সময় পিছতে আহি আমাক জইন কৰিব। তেখেত হৈছে দেৱজিৎ বৰা, গ্ৰীণ এনভাইৰনমেণ্ট টাস্ক ফৰ্চৰ তেখেত জেনেৰেল ছেক্ৰেটাৰী। ইহুদিতাক মই আৰু এটা প্ৰশ্ন সুধিব খুজিছো, এনভাইৰনমেণ্ট এডুকেশ্যন কিমান ভাইটেল? আমি জানো ভাইটেল, কিন্তু কিমান ভাইটেল লং টাৰ্ম এপ্ৰ'চৰ কাৰণে? এনভাইৰনমেণ্ট এডুকেশ্যন অকলে কাম নকৰিব, ইয়াৰ লগত কেইবাটাও লগত লগ লগাব লাগিব। মইতো তাকে কৈছো যে আমি 4-5টা যদি হাতীৰ ফালে চাওঁ, প্ৰথম কথাটো হাতীৰ এংগুলত যদি চাওঁ, মই এখন যদি
ৰাইট হেণ্ড লেফট হেণ্ড দুইটা চাইডত চাওঁ হাতীৰ ফালৰ হাতীৰ হেবিটেট আৰু হাতীক প্ৰটেকশ্যন দিব লাগিব হাতীৰ কনজাৰ্ভেশ্যন ভেলুটো এপ্ৰিচিয়েট কৰিব লাগিব হাতীৰ ইণ্টাৰেপ্টেড মুভমেণ্ট কৰিব লাগিব কৰিডৰ কোৰ্চ হেৰি কৰিব লাগিব এইফালে চায়েন্স লাগিব চায়েন্সে ফৰ এক্সাম্পল মনিটৰিং কৰি ৰেডিঅ' কলাৰ লগাই সেইবিলাক ষ্টাডি কৰিব লাগিব যাতে আমাৰ আৰ্লি ৱাৰ্ণিং আমি কিছুমান দিব পাৰোঁ তাৰ উপৰি আমি ৰাইট চাইডত এইফালে মানুহৰ কথা চিন্তা কৰিব লাগিব মানুহৰ ডাইমেনশ্যনেদি চাব লাগিব যে এটা পৰিয়ালত যেতিয়া মানুহে এটা হাতী মাৰে কেনেকুৱা ধৰণৰ ইছ্যুবিলাক হয় চাপ'জ এতিয়া মই নিজে গোলাঘাটত আমি দেখিছোঁ কিছুমান পৰিয়ালৰ মাক বাপেক দুইটাই ঢুকাইছে তাহাঁতৰ ল'ৰা ছোৱালীবিলাক ক'ত যাব সিহঁতক কি হ'ব তো সেনেকুৱা সেইবিলাক যদি চাইমালটেনিয়াছলি কৰা যায় কনফ্লিক্টৰ যিবিলাক ভিক্টিম আছে তেওঁলোকক যদি ছাপোৰ্ট দিয়া যায় তেওঁলোকক যদি কিছুমান লাইভলিহুড দিয়া যায় তেওঁলোকৰ যদি হাতীৰ লগত সহবাস কৰা শিকোৱা হয় একেলগে মই ভাবোঁ মানে সামঞ্জস্য এটা হৈ হিউমেন এলিফেণ্ট আমি কোএক্সিষ্টেন্স বুলি যিটো কওঁ সেইটো আগবাঢ়ি যাই থাকিব আৰু নহ'লে আমাৰ চিটুৱেশ্যনটো বেছি বেয়া হৈ যাব আৰু মইতো আগতেও ক'লো যে আমাক সকলোকে লাগিব চিভিল এডমিনিষ্ট্ৰেশ্যন বিউৰ'ক্ৰেট পাৱাৰ এতিয়া আপোনাৰ এটা প্ৰায় সঘনাই আমি প্ৰব্লেম দেখোঁ যে হাতী জাগা যিবিলাক হাতী যোৱা যায় ঠাইবিলাকত ইলেক্ট্ৰিকৰ তাঁৰবিলাক একদম তলতে 10 ফুটতে থাকে 10 ফুটত থকা হাতী প্ৰায় লাগি মৰে সেইবিলাক জেগাত যিহেতু এতিয়া অসমত ধৰক ইনচুলেশ্যন কৰি আছে প্ৰথম হাতীৰ ৱাইল্ড লাইফ হেবিটেটৰ ওচৰে পাজৰে এইবিলাক কম্পেনচেশ্যন মানে কি কয় ইনচুলেশ্যন কৰাটো প্ৰথম ষ্টেজত দৰকাৰ তো সেনেকুৱা ধৰণৰ এতিয়া ৰেলৱে প্ৰায় ক্ষেত্ৰতে ৰেলৰ এক্সিডেণ্ট হয় ৰেল আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত কিমান কোঅৰ্ডিনেশ্যন আছে সেই গোটেইটো মানে যেতিয়ালৈ যে অকল ফৰেষ্টৰ ৰেছপন্সিবল হাতীৰ কাৰণে যেতিয়ালৈ সেই মনোভাৱটো থাকিব মানে আমাৰ হাতী আৰু অকল NGO কেইটামান NGO কাম কৰি আছে সেইকেইটাৰে যে দায়িত্ব অকল সেইটো যদি ভাবি থাকে আমি সংৰক্ষণ কৰিব নোৱাৰো সকলোকে লাগিব বিভূতিদা আপুনি অলপ লেফট সাইডে আহিব পাৰিব নেকি অলপ হয় ঠিক আছে আচ্ছা আমাৰ মাজত ইতিমধ্যে দেৱজিৎ বৰা আহি জয়েন কৰিছে তেখেত গ্ৰীণ এনভাইৰনমেন্ট টাস্ক ফৰ্চৰ তেখেত জেনেৰেল সেক্ৰেটাৰী আমি ওয়েলকাম জনাইছো নমস্কাৰ আচ্ছা বহুদিনৰ পৰা হয় বিভূতিদাৰ কথা বহুদিনৰ পৰা শুনি আছিলো তো আজি ইয়াত দেখিব পালো বা লগ পাইছো বা ফেচ কৰিছো ভাল লাগিছে হয় লগ পাম নিশ্চয় পাম দাদা হয় আচ্ছা বিভূতিদালৈকে শেষ প্ৰশ্ন নিৰুৎপল মহন্তই কৰিছে আপোনাৰ স্ক্ৰিনত আছে what is the biggest challenge you have ever faced আটাইতকৈ ডাঙৰ চেলেঞ্জটো হ'ল হিউমেন কনফ্লিক্ট হিউমেন কনফ্লিক্টটো বেছি চ্যালেঞ্জিং ওকে মানে এনেকুৱা হয় যে যিবিলাক মানুহ সাপোজ এতিয়া মই যে ক'লো যে কম্পেনচেশ্যন নাপায় এতিয়া ধৰক মানে এনেকুৱা হয় বহুত ক্ষেত্ৰত দেখা পাওঁ মানে মানুহে মানুহৰ লগতে এটা গাঁৱত যদি হাতী সোমাই আমাৰ মানুহবিলাকৰ মাজত কোনো মানে হেৰি নাই মিল নাই যে সেইখন চুবাৰলৈ ঠেলি দিলে আমাৰ প্ৰব্লেমটো সলভ হৈ গ'ল এটা ডিভিজনৰ পৰা এটা ডিভিজনলৈ ঠেলি দিলে আমাৰ প্ৰব্লেমটো সলভ হ'ল আমি ৰক্ষা পৰিলো সেইকাৰণে মই কৈছো মানুহে মানুহৰ মাজত আমাৰ কনফ্লিক্টটোৱে বেছি আমাৰ দৰকাৰ আমি হাতীৰ পৰা বহুত শিকিব লগা আছে হয় আমি এতিয়া আমাৰ থাৰ্ড টপিকলৈকে যাম সেইটো হৈছে লাইভলিহুড আৰু বিভূতিদাৰ কাৰণে এইটো খুবেই এইটো এটা লিংকড বস্তু কাৰণ আপুনি কনফ্লিক্টৰ কাৰণে আপুনি কনজাৰভেশ্যন আপুনি লাইভলিহুড আপুনি প্ৰভাইড কৰি আছে আৰু গ্ৰীণ এনভাইৰনমেন্ট টাস্ক ফৰ্চেও কনজাৰভেশ্যনৰ ৱাইল্ড লাইফ কনজাৰভেশ্যনৰ বিভিন্ন কামৰ মাজতে তাৰ বাদেও তেওঁলোকে লাইভলিহুডৰ কাম অসমত কৰি আছে গতিকে প্ৰথম প্ৰশ্নটো মই দেৱজিৎ বৰালৈকে কৰিম আপোনালোকৰ বৰ্তমান অসমত আপোনালোকৰ কোনটো প্ৰজেক্টত বা কেনেকুৱা আপোনালোকে অভিযান কৰি আছে আমাৰ লাইভলিহুড এম্পাৱাৰমেন্ট বা লাইভলিহুড বেটাৰ কৰাৰ কাৰণে লাইভলিহুড অপচন দিয়াৰ কাৰণে যেটো মানে টপিকত ডিসকাশন হৈছে যে কনফ্লিক্ট আৰু লাইভলিহুড এটো এটা খুব দীঘলীয়া টপিক আৰু কলনিয়াল ৰোল আৰম্ভ হোৱাৰ পৰাই এই বস্তুখিনি আৰম্ভ হৈছে কনফ্লিক্টটো যি হওক মই মানে সেইটো বিষয়ত নাযাওঁ কথাটো হ'ল আমি আপুনি মাইকটো অলপ কাষত ল'ব নেকি মাইকটো অলপ কাষত ল'লে
হয় মৃদুল, আমি কনজাৰভেশ্যন বুলি কওঁতে এতিয়া ঠিকে আছেনে? হয় আছে। আমি মেইনলি ফ'কাছ কৰিছোঁ বৰ্তমান বি কিপিং, মৌ হয়। পালন, আৰু ইয়াৰ লগতে কিছুমান আমি এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্ট কিছুমান কামত আমি খুব জোৰ দিছোঁ। যেনে ধৰক গাঁৱৰ কিছুমান বস্তু, আমাৰ টেঙা জাতীয় বস্তু বা শিলিখা, আমলখি যিবিলাক আছে, জলকীয়া আছে, সেইবিলাকৰ পৰা কিছুমান মানে ভেলু এডিশ্যন কৰি কিছুমান প্ৰডাক্ট বনাই যদি মাৰ্কেটত নিব পাৰি, তো সেই ক্ষেত্ৰত আমি বিশেষভাৱে অকণ মানে জোৰ দি আছোঁ। আৰু মৌ পালনটোক আমি খুব বেছিকৈ মানে ভিগৰাছলি আমি মানে ৰাইজৰ দ্বাৰা কৰাব বিচাৰি আছোঁ। আচ্ছা, মৌ পালনত আপোনালোকে কেনেকুৱা ধৰণৰ কমিউনিটি আপোনালোকে চিলেক্ট কৰে, বা তাতে অকল ফৰেষ্ট ফ্ৰেণ্ডছ বা ফৰেষ্ট ডুৱেলাৰ্ছ নে যিকোনো অৰ্থনৈতিকভাৱে পিছপৰা মানুহে তাতে এড হ'ব পাৰে, বা কেনেকৈ আপোনালোকে সেইটো কাৰ্যকৰী কৰে, সেইটোৰ বিষয়ে অলপমান কওকচোন। আমিতো যিকোনো ধৰণৰ অৰ্থনৈতিকভাৱে পিছপৰা মানুহকে আমি ইয়াত বিচাৰোঁ। তথাপিও আমি ফ্ৰিঞ্জ ভিলেজত যিবিলাক আছে তেওঁলোকক আমি বেছি প্ৰিফাৰেঞ্চ দিবলৈ বিচাৰোঁ। ট্ৰাইবেল কমিউনিটিক আমি বেছি প্ৰিফাৰেঞ্চ দিওঁ। তথাপি এনেকুৱা নহয় যে মানে বাকীখিনিয়ে নোৱাৰিব, তো বাকীখিনিকো আমি হয়। ইয়াতে ৱেলকাম জনাওঁ, আৰু তেওঁলোকে কৰিছে ভালকৈ। আপোনালোকে তাতে কেনেকে কৰে? বি কিপিঙত আপোনালোকে ট্ৰেইনিং দিয়ে, বক্স দিয়ে, নে কি কৰে? বি কিপিঙৰ সেইখিনি কথা ক'ব যোৱাৰ আগতে বি কিপিঙৰ মই কেইটামান বেনিফিট মই কৰি ল'ব পাৰোঁ নেকি চিয়'ৰ, প্ৰথমতে? চিয়'ৰ। এতিয়া ধৰা হ'ল এজন মানুহে বি কিপিং মানে ধৰক এটা বি বক্স আনি বি কলনী বা মৌ পৰিয়াল এটা ঘৰত ৰাখিছে। তেওঁ মৌ পালনৰ বিষয়ে ধৰি ল'লেও বিশেষ জ্ঞান নাই। কিবা কাৰণত মৌ পৰিয়ালটো তাৰ পৰা আঁতৰি গ'ল বা গুচি গ'ল। এতিয়া যিগৰাকী মানুহে সেই মৌ পৰিয়ালটো ৰাখিছিল, তেওঁ মনত এনেকুৱা এটা ভাৱ থাকিব যে মই আকৌ আনিম, মই এটা মৌ পৰিয়াল আকৌ আনিম, আকৌ মই ৰাখিম। সেইখন নহালৈকে সেই মানুহজনে শান্তি নাপায়। এইটো এটা গুণ, মানে মৌ এবাৰ যোনে ৰাখিছে, তেওঁ আকৌ এবাৰ যদি মৌ বা এখন যদি মানে ননালৈকে তেওঁৰ শান্তি নাই। এইটো এটা প্ৰথম বেনিফিট, এটাচমেণ্ট এটা হৈ যায়। দ্বিতীয়তে হ'ল যে আমি ছাপ'জ এতিয়া আম ফুলিছে, আমি আম খালোঁ, পিছত আকৌ আম ফুলিব, কঁঠাল ফুলিব, কৰ্দৈ ফুলিব, আমি ফল খাওঁ। আৰু কিছুমান এনেকুৱা আমাৰ মানুহ আছে যোনে ক'ত কি ফুল ফুলিছে কোনো খবৰ নাই, খালি ফল হৈছে, খাব লাগে সেইটোৱে জানে। আৰু কি হয়, আমাৰো কেতিয়াবা হয় এনেকুৱা যে যিবিলাক গছ আছে, ধৰক আমাৰ কিছুমান গছৰ কি ফুল লাগিছে নে সৰিছে নে কি, আমাৰ কোনো ধৰণৰ কোনো কনচাৰ্ণ নহয়, আমি কোনো ধৰণৰ খবৰে নাই। ছাপ'জ কিছুমান এতিয়া তিতাচপা গছত ফুল লাগিছে নে নাই, গমাৰিত ফুল লাগিছে নে নাই, চেগুনত ফুল লাগিছে নে নাই, সেইবিলাক লৈ আমি কনচাৰ্ণ নহয়। যেতিয়া এজন মানুহে বি কিপিং কৰিব, তেওঁ মানে ফুল কোন গছত কোন মাহত কেতিয়া ফুল ফুলে, কোনডাল জংঘলী গছত পাম, কোনডাল কাঠৰ গছত ফুলিব, কোনটো ফ্ৰুটছৰ গছত ফুলিব, এই গছ-গছনিৰ এই নলেজটো তেওঁ থৰ হৈ যায়। কোন মাহত ফুলিব, কেতিয়া ফুলিব, আৰু বছৰৰ কোনটো মাহত কোনো গছতে মানে ফুল বা কোন এটা দুটা মাহত ফুল একেবাৰে কম পোৱা যায় সেই ছিজনটোত বা সেই বিশেষ ঠাইখিনিত, সেই নলেজটো সেই মানুহজনে লাহে 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 অট'মেটিক ডেভেলপ কৰি লয়। তাৰমানে গছ-গছনিৰ যিটো নলেজ, সেই কথাটো এনেকুৱা নেকি বাৰু যে বি কিপিঙেৰে আমি বি কিপাৰ এজনক আমি প্ৰকৃতি প্ৰেমী কৰি তুলিব পাৰো, আৰু সেই মই মেছেজটো সেই পইণ্টটোলৈকে মাজত গৈ থাকিব? সেই মেছেজটোৱে দিব গৈছো মই, যে কেনেকে হয় এই কথাটো, কেনেকে হয়। বি এখন ৰখাৰ লগে লগে তেওঁ গছ-গছনিৰ এই ফল ফুলৰ যিটো মানে যিখন কেলেণ্ডাৰ, তেওঁৰ সেইটো মনত আহি যায়, অট'মেটিক আহি যায়। তেওঁ ৰাস্তাৰে গ'ল, তেওঁ চাই যায় যে ইয়াত ফুল লাগিছে নাই, কোন মাহত লাগিছে, মানে কিমান ফুল লাগিছে, তেওঁ সেইটো তেওঁ চাই যায়। নেক্সট কথাটো হ'ল, তেওঁ যেতিয়া এডাল গছ কাটিবলৈ যাব, 100 বাৰ চিন্তা কৰে যে গছডাল মই কাটিম নে নাকাটিম, বা গছডাল কাটিলে মোৰ মানে যিটো বেনিফিট এইটো বেছি হ'ব নে কম হ'ব, তেওঁ খুব জুখি মাখি চাব, তাৰপিছত তেওঁ গছডাল কাটিবলৈ আগবাঢ়িব। ইয়াৰ উপৰি কি হয়, তেওঁ যদি জীৱনত গছ পুলি ৰুইও পোৱা নাই, এবাৰ দুইবাৰ ৰখাৰ পিছত তেওঁৰ মনটোৱে ক'ব যে মই এবাৰ এডাল গছ পুলি পাইছো, বা কোনোবাই দিছে, বা মই পাইছো, গছডাল মই ক'ৰবাত ভাল ঠাইত লগাম, আৰু আন 10জনকো ক'ম যে আপোনালোকৰ গছ পুলি লগাওক। এইটো আমি দেখিছো, এই কেৰেক্টাৰটো তেওঁলোকে ডেভেলপ কৰে। এজন যোনে মৌ পালন কৰে, তেওঁ এই কেৰেক্টাৰটো তেওঁ ডেভেলপ কৰি আনে। নেক্সট, যদি সেই মৌ বাকচ ৰখা মানুহজন যদি ফাৰ্মাৰ্ছ হয়, খেতিয়ক হয়, তেওঁ আৰু এটা কনচাৰ্ণ হৈ উঠে যে
তেওঁ যেতিয়া খেতিত পেষ্টিচাইড প্ৰয়োগ কৰিব, কেমিকেল পেষ্টিচাইড, তেওঁ বহুত সাৱধান হৈ যায় যে মই কেমিকেল পেষ্টিচাইডখিনি মই কেনেকে বা কোনখিনি মানে হেৰিৰ মাজেৰে মই প্ৰয়োগ কৰিব লাগিব যাতে মোৰ মৌখিনিওতো তাৰ ভুক্তভোগী হৈ যাব, মোৰ মৌ কেইটাও মৰিব। গতিকে এই কনচাৰ্ণটো তেওঁলোকৰ থাকে। তেতিয়া পেষ্টিচাইডৰ যিটো প্ৰয়োগ, সেই প্ৰয়োগৰ ওপৰত এজন খেতিয়ক খুব সাৱধান হয়। শেষলৈ এনেকুৱা হয় যে পেষ্টিচাইড প্ৰয়োগ কৰিব নাপালেই তেওঁ ভাল পায়। ঠিক তেনেকুৱা এটা চিটুৱেশ্যন আমি মানে প্ৰেক্টিকেলি পাইছো যে ফিল্ডত হৈছে তেনেকুৱা। ইয়াৰ উপৰিও এজন মানুহে যেতিয়া বি কিপিং কৰিব, তেওঁ কি কৰে, তেওঁ হয়তো কোনোবা এক্সপাৰ্ট বি কিপাৰৰ পৰা প্ৰথমতে অকণমান শিকিব লাগিব, নহলে কোনোবা ট্ৰেইনিং প্ৰগ্ৰেম তেওঁ এটেণ্ড কৰিব লাগিব। যেতিয়া তেওঁ এক্সপাৰ্ট বি কিপাৰ বা ট্ৰেইনিং প্ৰগ্ৰেম এটেণ্ড কৰে, তেতিয়া তেওঁ যিটো বি পলিনেশ্যন, পৰাগ সংযোগ, সেই বিষয়টোৰ লগত তেওঁ ধুনীয়াকৈ অৱগত হৈ যায়। যে তেওঁ বুজি উঠে যে মৌকেইটা আছে কাৰণে মোৰ খাদ্য শস্যত উৎপাদনটো বাঢ়িছে, কোৱান্টিটি বাঢ়িছে, যিটো পৰাগযোগ। অকল খেতিয়ক বুলি নহয়, আমাৰ বহুত জনা বুনা ব্যক্তিও আমি মৌটো এটা সৰু পতংগ বুলি আমি হাতীৰ কথা কৈ আছো, বাঘৰ কথা কৈ আছো, বা গড়ৰ কথা কৈ আছো, ৰাইনোচৰাছৰ কথা কৈ আছো, কিন্তু মৌটো এটা সৰু পতংগৰ কাৰণে আমি বহুত নেগলেক্ট কৰিছো। কিন্তু যেতিয়া এজন মানুহ ট্ৰেইনিঙৰ থ্ৰু দি যাওঁতে বা কোনোবা এক্সপাৰ্টৰ কণ্টেক্টত আহোঁতে তেওঁ যেতিয়া গম পায় যে মৌয়ে দেখোন পলিনেশ্যন কৰে আৰু পৰাগযোগ কৰে, যাৰ কাৰণে মোৰ খেতিত উৎপাদন বাঢ়ে, এই কথাটো যেতিয়া বুজি পায়, তেওঁৰ এটা বেলেগ নলেজ তেওঁৰ হৈ যায়। এতিয়া আপুনি দেখিব বাক্সা ডিষ্ট্ৰিক্টতে হওক বা বেলেগ ডিষ্ট্ৰিক্টতে হওক, ভাতকেৰেলাৰ খেতিত চাব যে ফুল ছিঙি আনি, মতা ফুলটো ৰাতিপুৱা ছিঙি আনি মানে পিছৰ পৰ্যায়ত দিনটোত বেলেগ ফুলত মানে খেতিয়কে ঘঁহাই দিয়ে, মানে পলিনেশ্যন কৰায়। এতিয়া যদি সেই খেতিয়কজনে তেওঁৰ যদি মানে ভাল প্ৰডাকশ্যনৰ কাৰণে নিজেই পলিনেশ্যন কৰাই দিয়ে ফুলটো ছিঙি আনি, এতিয়া যদি সেই মানে খেতিয়কজনে নিজৰ প্ৰতিটো খেতিতেই যদি সেই কামটো কৰিব লগা হয়, সেইটো সম্ভৱ জানো? সেইটোতো সম্ভৱ নহয়, সেইটো অসম্ভৱ কথা। গতিকে এই পলিনেশ্যনৰ কথাটো তেওঁ মানে খুব ভালদৰে বুজি উঠে। তেওঁ এইটোও বুজি উঠে যে তেওঁ এইটোও লাহে লাহে বুজি উঠে যে অকল খাদ্য শস্যই নহয়, পৃথিৱীৰ যিমান গছ গছনি আছে প্ৰত্যেকতে পলিনেশ্যনৰ প্ৰয়োজন আছে। পলিনেশ্যন হলেহে সংসাৰখন বাচিব, মানে বংশৰ বৃদ্ধি হব। গছ গছনি হলেহে গোটেই জীৱ জগত জীয়াই থাকিব। সেইকাৰণে কৰবাত আপোনালোকে পঢ়িবলৈ পাব যে আইনষ্টাইনে কৈ গৈছে, যদি পৃথিৱীৰ পৰা বি নোহোৱা হৈ যায়, তেতিয়া উইদিন 4 years গোটেই জীৱকুল সংকটত আহিব বা পৃথিৱীৰ পৰা নোহোৱা হৈ যাব পাৰে। আৰু বি বুলি কওঁতে আমি যিকেইটা হানি বীজ বুলি নহয়, হাণ্ড্ৰেডছ অফ বি স্পেচিছ আছে। মানে আমি কেইটামান হানি বি আমি ধৰক যিকেইটাৰ পৰা হানি পাওঁ সেইকেইটাক আমি হানি বি বুলি কওঁ, কিন্তু হাণ্ড্ৰেডছ অফ বি স্পেচিছ আছে যিবিলাকৰ কনজাৰভেশ্যন বা ৰক্ষণাবেক্ষণৰ অতি প্ৰয়োজন আছে, আৰু আমি মানুহে জনাৰ প্ৰয়োজন আছে। এজন মানুহে বি কিপিং কৰাৰ লগে লগে এই কনচেপ্টটো তেওঁৰ ক্লিয়াৰ হৈ যায়। সেইটো এটা থাকিল। কওক। মই বিভূতিলৈকে যাব খুজিছো কথা এটাত। এইটো এটা বৰ ভাল আমি এটা কথা এটা পালো যে বি কিপিং অকল এটা লাইভলিহুড অপশ্যন নহয়, এটা নেচাৰ লাভাৰ হোৱাৰ কাৰণে এটা উপায়, আপুনি বায়'ডাইভাৰ্চিটিৰ কাৰণে জনাৰ এটা উপায়, আপুনি এজন ৰেছপনচিবল চিটিজেন হোৱাৰ কাৰণে এটা উপায়। আচ্ছা, বিভূতি লহকৰ তেখেত আৰণ্যকৰ, তেওঁ লাইভলিহুড তেওঁ ডিভিজনৰো তেওঁ কৰ্ডিনেটৰ। গতিকে আপুনি দেৱজিৎ বৰাই বায়'ডাইভাৰ্চিটিৰ কাৰণে নেচাৰ লাভাৰ বনাই আছে আৰু আপুনি প্ৰটেক্টৰ বনাই আছে। আপুনি লাইভলিহুডেৰে আপুনি প্ৰটেক্টৰ বনাই আছে যিখিনি মানুহৰ টলাৰেঞ্চ কম। সেইটো এটা আপুনি ক'ব নে, আপোনাৰ লাইভলিহুডৰ এপ্ৰচ বিলাক কেনেকুৱা, তাতে আপুনি ফিল্ডৰ পৰা কেনেকুৱা ফিডবেক পাইছে? আমিতো আমাৰ যিখিনি মানুহ সেইখিনি আমি একেবাৰে গাঁৱৰ জংঘলৰ ওচৰৰ মানুহখিনিৰ লগতে কাম কৰোঁ। যোনে জংঘলত যায়, যাৰ ডিপেণ্ডেঞ্চি আটাইতকৈ জংঘলৰ ওপৰত বেছি, বিশেষকৈ মাৰ্জিনেলাইজ ফেমিলি, যাৰ মানে মাটি একেবাৰে নাই, মানে 1-2 বিঘাত কৰি কম মাটি, ওমেন হেডেড ফেমিলি, যিবিলাকে জংঘলৰ ওপৰত নিৰ্ভৰ কৰে, যাৰ ইলিগেল ৰিচোৰ্চ এক্সট্ৰাক্ট কৰে, তেওঁলোকৰ লগতে আমি কাম কৰোঁ। আমি বেলেগ আমাৰ লাইভলিহুডটো অকল আমি বেলেগ জেগাত কামেই নকৰোঁ। তো আমি তেওঁলোকৰ মানে তেওঁলোকক আমি ফাৰ্ম বেছ, নন ফাৰ্ম বেছ আমি গোটেইকেইটাই দিওঁ। আৰু বি কিপিংটো আমাৰ এটা অপশ্যন আছে। আমি বাক্সাৰ জেগাত ভালেখিনিও কৰিছোঁ, কিন্তু কিছুমান ক্ষেত্ৰত এই তেখেতে দেৱজিৎ বৰাই যিটো কথা ক'লে, আমাৰ এটা মেজৰ আমি ফেচ কৰিছোঁ পেষ্টিচাইডৰ, কাৰণ বি বিলাক আহি মৰি যায় বহুত জেগাত। তাতে তাৰমানে মানে ৰাইজে বিশেষ কৰি মাষ্টাৰ্ডৰ সময়ত বহুত পেষ্টিচাইড ইউজ কৰে, আৰু আমাৰ সেইটোৰ ফলত বি কিপাৰৰ বহুত লছ হয়। আপোনালোকে বি কিপিঙৰ বাদে বিভূতিদা
আৰু কেনে ধৰণৰ লাইভলিহুড অপচন আপোনালোকে দিছে বা প্ৰডাক্ট তাৰ পৰা কৰিছে নেকি, ব্ৰেণ্ডিং কৰিছে নেকি আপোনাৰ? হয় হয় তাৰপিছত মই দেৱজিৎ বৰালৈকে যাম। হয় হয় আমি আমাৰ আছে উইভিং আছে, তাৰপিছত আমাৰ হোমষ্টেড গাৰ্ডেন আছে। আমি বাৰীখন কেনেকুৱা কৰি নিজৰ বাৰীখনত কৰিব পাৰি, তাৰপিছত ফাৰ্ম বেছ যেনেকুৱা পিগাৰী আছে, গোটাৰী আছে। তাৰপিছত আমি উইভিঙৰ আমাৰ 3টামান লিংক আছে। এটা গ্ৰুপে নেচাৰেল ডাই কৰে, কেইটামান মানে গ্ৰুপে নেচাৰেল ডাই কৰে, আৰু কেইটামানে উইভিং কৰে, আৰু কিছুমানে এমব্ৰইডাৰী কৰে। এনেকুৱা ধৰণৰ এটা অকে আছে। তাৰপিছত আমি এটা মানাহ বুলি আমি এটা ব্ৰেণ্ডিং এটা ডেভেলপ কৰিছো, আৰু আমি আমাৰ এতিয়া এটা কমিউনিটি পেজ এটাও আছে, মানাহ মাৰ্চেণ্টাইল বুলি। আমি এতিয়া লাহে লাহে মাৰ্কেটিঙত প্ৰথম পৰ্যায়ত তেওঁলোকক তাৰমানে আমাৰ প্ৰথম উদ্দেশ্যটোৱে হ'ল তেওঁলোক যাতে জংঘলত ঘূৰি নাযায়। আমাৰ আচ্ছা প্ৰথম হয় উদ্দেশ্যটো মানে সেইটোৱে, প্ৰথমটো মাৰ্কেটিং দিয়াটো নহয়। আমি তেওঁলোকক অলপ এম্পাৱাৰ কৰি লৈছো, যাতে তেওঁলোকক বিজি ৰাখিছো। যিবিলাক মানুহে ধৰক আগতে খেৰি আনিব গৈছিল, তেওঁলোকে ধুনীয়া কৰি এতিয়া জাম জেলি আচাৰ বনাইছে, সেইবিলাক বস্তু বনাইছে, যাতে তেওঁলোকক ব্যস্ত কৰি ৰাখা। তাৰপিছত এতিয়া নেক্সট ফেজত প্ৰডাকশ্যনটো বঢ়াই আমি মাৰ্কেট লিংকেজটো কৰি আছো। আচ্ছা, দেৱজিৎ বৰালৈকে এটা প্ৰশ্ন এটা আছে, এইটো আপোনাৰ স্ক্ৰীণত দেখা পাব আপুনি। তেওঁ ষ্টিংলেছ বিৰ কিমান মৌ পালনৰ সম্ভাৱনীয়তা কিমান সুধিছে বিবেকানন্দ কাকতিয়ে? ষ্টিংলেছ বি অসমত আছে, বহুত কম মানুহে কৰি আছে। ষ্টিংলেছ বিৰ যিটো হানি, বছৰত খুব বেছিতে 1 কেজি মান হয়তো পাম, মানে এখন মৌ কলনীৰ পৰা। কিন্তু ষ্টিংলেছ বিৰ 1 কেজি মৌৰ দামেই হয়তো 1,000-1,500 টকা মান হয়, বা 2,000 টকা লৈ উঠে। তাৰ ভেলুটো খুব বেছি। আমি ষ্টিংলেছ আচ্ছা বি ৰখাটো অতি সহজ, মানে এটা প্ৰক্ৰিয়া, মানে অলপ ট্ৰেইনিং ল'লেই হ'ব। ইমান কষ্ট কৰিব লগাও নাই। বিটো যদি পায়, আপুনি ধুনীয়াকে বাঁহৰ চুঙা বা কলহৰ হেৰিত আপুনি সেইটো মানে ৰাখিব পাৰিব। ষ্টিংলেছ বি ৰাখিব পাৰিলেতো খুবেই ভাল। আমাৰ ষ্টিংলেছ বিটো সৰু বি, আৰু এইটোৱে কি কৰে, আমাৰ যিবিলাক ঘাঁহ বন জাতীয় যিবিলাক গছ আছে, সৰু 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 ঘাঁহ বন জাতীয় গছ, সেই সৰু সৰু ফুলবিলাকত গৈ তাৰ পৰা ৰসটো কালেকশ্যন কৰে। আৰু য'ত নেকি মানে পোৱা গৈছে, যাৰ নেকি মানে মেডিচিনেল ভেলুটো, তাৰ যিটো হেৰিখিনি খুব বেছি, আৰু সেইকাৰণে ইয়াৰ প্ৰাইচিংটো খুব বেছি হয়। এজন বিকিপাৰ্ছে যদি কৰে, তেওঁ মানে প্ৰকৃতিক সহায় কৰাৰ উপৰিও তেওঁ নিজেও এটা ভাল কোৱালিটি মৌ মানুহক তেওঁ খুৱাব পাৰিব, আৰু অলপ ইনকামো কৰিব পাৰিব। মই এই পলিনেশ্যনৰ কথাটো কৈ থাকোঁতে মই এটা সুন্দৰ এক্সাম্পল হয় এটা মই মানে দিব খুজিছো, কাৰণ মানে বিভূতি দাও আছে, মই সেইকাৰণে শ্বেয়াৰ কৰিব বিচাৰিছো। চিয়ৰ। যে আমি নিকাচিত এটা মৌ পালনৰ ট্ৰেইনিং কৰিছিলো এবাৰ, 1 মান্থৰ ট্ৰেইনিং। আৰু তাতে নিকাচিখন বিভূতিদাও জানে যে ওচৰতে দিহিৰা ৰিজাৰ্ভ ফৰেষ্ট আছে। দিহিৰা ৰিজাৰ্ভ ফৰেষ্ট সেইপিনে একদম মানে মানসলৈকে মানে জইণ্ট হৈ আছে, কানেক্ট হৈ আছে, এটা মানে এনিমেল কৰিডৰো হয়। এতিয়া তাতে কি হ'ল, আমাৰ তাত যিখিনি কেণ্ডিডেট আছিল, তাৰে এজনে যেতিয়া ট্ৰেইনিংটো আমি কৰি আহিলো, পলিনেশ্যনৰ কথা বুজালো, বি কিপিঙৰ বেনিফিটৰ কথা ক'লো, মানে প্ৰকৃতিৰ বিষয়ে মানে তাত আমি আলোচনা কৰিলো, এনভাইৰনমেন্টৰ বিষয়ে আলোচনা কৰিলো। শেষত এজন পাৰ্টিচিপেণ্টে উঠি পেলাই আমাক এগ্ৰী কৰিলে যে তেওঁ ক'লে যে মোৰ খুব বিবেকত লাগিছে কিছুমান কথা, গতিকে মই অপেনলি বা খোলাকে কেইটামান কথা মই আজি ক'ব বিচাৰো। তেওঁ ক'লে যে মই আজিৰ পৰা কিছু বছৰ আগতে চোৰাং কাঠ বেপাৰীৰ লগত লগ লাগি দিহিৰা ৰিজাৰ্ভ ফৰেষ্টত সোমাই মই নিজে বহুত গছ মই কাটিছো, কাটি তাৰ পৰা মই ওলাই দিছো মনে মনে। আৰু আজি আপোনালোকৰ লগত এই ট্ৰেইনিংটো কৰি মোৰ মানে বিবেকত মোৰ লাগিছে, মোৰ দংশন হৈছে। আজি মই আপোনালোকক কথা দিলো, মইতো সেইটো বাৰু, তেওঁ কৈছে যে কাঠ কটা কামটো তেওঁ বহুত দিন আগতে পিছত বাদ দিছে, কিন্তু তেওঁৰ যে তেওঁ সেইযোৰ যে কৰিলে মানে কামখিনি, সেইখিনিয়ে তেওঁ খুব ভোগাইছে আমাৰ ট্ৰেইনিংটো কৰাৰ পিছত। আৰু তেওঁ পিছত আমাক কথা দিলে যে মই হয় দিহিৰা ৰিজাৰ্ভ ফৰেষ্টত বা নহলে বেলেগ জেগাত হলেও 500ডাল, তাৰ বিনিময়ত 500টা গমাৰিৰ পুলি মই নিজ হাতেৰে ৰুই সিহঁতক মানে ডাঙৰ কৰিম। তো এইটো এটা আমাৰ কাৰণে এটা বিৰাট ডাঙৰ এটা এক্সপিৰিয়েঞ্চ আছিল সেইবাৰ, আৰু খুব ভাল লগা এক্সপিৰিয়েঞ্চ। তাৰমানে আমি খুব ভাল পালো যে এনেকুৱাও তাৰমানে মানুহৰ পৰিৱৰ্তন হয়। তেতিয়া আমাৰ কনফিডেন্স বাঢ়ি গ'ল যে হয়, আমি পাৰিম, কিছুমান কাম আমি কৰিবলৈ পাৰিম। এতিয়া কমিউনিটি সেইটো এটা অনাৰশ্বিপটো এইটো বৰ ডাঙৰ এটা কথা। এইটো ডাঙৰ কথা, খুবেই, ডাঙৰ কথা। এইটো বহুত ডাঙৰ এটা চেলেঞ্জ আৰু হয় ছাকচেছ। এইটো বিভূতিদাই মাত্ৰ কৈছে যে আৰু এইটো যাতে ঘূৰি নাযাওক।
আৰু এইটো আৰু খুবেই ভাল গাঁৱৰ মানুহে আৰু এটা কথা, আপোনালোকে গাঁৱৰ মানুহে অকল বায়'ডাইভাৰ্চিটি ৰক্ষা পাব বুলিয়ে বি কিপিং নকৰে। তেওঁলোকক আমি বুজাব নোৱাৰো, সেইটো মিছা কথা যে বায়'ডাইভাৰ্চিটি বাচিব, হেৰি বাচিব, চব বাচিব, গতিকে আপোনালোকে বি পালন কৰক, প্লান্টেশ্যন কৰক, সেইবিলাকে একো কামত নিদিয়ে। দিব কিছুমানক, দুই এজনক দিব, চবকে কামত নিদিয়ে মানে এইবিলাকে। এতিয়া আমি বি কিপিঙৰ এইখিনি লগতো আমি আৰু কি কি বেনিফিট পাব পাৰো সেইটো তেওঁলোকক আমি ক'বলগীয়া হয়। যেনে যেনে বি কিপিং কৰিলে তেওঁ মৌজুল পাব, মৌজুল, আৰু মৌজুলৰ বিভিন্ন মেডিচিনেল ভেলু আছে, বিভিন্ন প্ৰয়োগ আছে, কছমেটিক্সৰ পৰা আদি কৰি খাদ্যলৈকে, পূজা পাতলৰ পৰা আদি কৰি সকলোতে ব্যৱহাৰ হয়। নাম্বাৰ 1। 2 নম্বৰ হ'ল যে আজিকালি অসম এটা পকেট, বি কিপিঙৰ এটা পকেট, যিটো মানে হিমালয়ৰ বা মানে যিটো দাঁতকাষৰীয়া অঞ্চল আমাৰ বাক্সা, মানে তেনেকে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যিখিনি পাহাৰৰ নামনি অংশ যিখিনি, সেইখিনি বি কিপিঙৰ কাৰণে খুব সুন্দৰ ঠাই। এতিয়া কি হ'ব যে এই যে মানে হানিটো পালে, হানিটো তেওঁলোকে ললে, হানিটো তেওঁলোকে বিক্ৰী কৰিব। বিক্ৰী কৰিলে এতিয়া চাব যে অসমৰ, মই পকেট বুলি কৈছিলো বি কিপিঙৰ, অসমৰ বাহিৰত যিখিনি বি কিপিং হয়, আমাৰ যিটো লোকেল ইণ্ডিয়ান বি, তেওঁলোকে এইটো কৰা বাদ দিছে। আজিকালি তেওঁলোকে কমাৰ্চিয়েল বি এটা কৰে, এপিছ মেলিফেৰা বুলি কয়, ইটালিয়ান বি। কমাৰ্চিয়েল প্ৰডাকশ্যনৰ কাৰণে সেই বিটোৱে ইণ্ডিয়াত মানে ইন্ট্ৰডিউচ কৰা হৈছে, যাৰ নেকি ইয়াৰলি এটা বি বক্সৰ পৰা আপ টু 40 to 60 কেজি প্ৰডাকশ্যন আহে, বহুত বেছি প্ৰডাকশ্যন। কিন্তু এইটোৰ ইন্ট্ৰডাকশ্যনে মানে ইন্ট্ৰডিউচ কৰোতে ই মানে ওলোটাকৈ বায়'ডাইভাৰ্চিটিটো হয়তো ই এফেক্ট কৰিছে, এটা বেলেগ এটা নিগেটিভ এফেক্ট এটা সি আনিব পাৰে, বা আনিছে চাগে, মই ইমান ডেফলি যোৱা নাই এই চাবজেক্টত, হয়তো এটা নেগেটিভ এফেক্ট আনিছে। আৰু সেই সদায় এটা চান্স থাকে, আৰু ইমান এগ্ৰেছিভ যে সি যি জায়গাত থাকিব তাত সি বেলেগ বি থাকিবই নিদিয়ে, সি গোটেইখিনি বস্তু সিয়ে মানে সেই স্পেচিছটোৱে কভাৰ কৰি লয়, গতিকে তাৰ প্ৰডাকশ্যনটো বহুত বেছি। আৰু সেই হানিটোৰ মানে দামটো মাৰ্কেটত মানে খুব কম দামতে পায়। আৰু আমি কি কৰিছো, আমাৰ যিটো লোকেল ইণ্ডিজিনাছ বি, আমি সেইটো প্ৰমোট কৰিছো, যিটো আমি বহুতে ইয়াতে শালতৰা মৌ, মাখি মৌ বা বিভিন্ন নামেৰে মানে মাতে। আৰু এতিয়া এই বিটোৰ যিটো কোৱালিটি, আপুনি এতিয়া যদি এপিছ মেলিফেৰা আৰু আমি যিটো কৰো, যিটো লোকেলটো এপিছ চেৰেনা, দুটাৰ যদি কোৱালিটিটো কম্পেয়াৰ কৰো, তেতিয়াহ'লে ধৰক জাৰ্চি গৰুৰ গাখীৰ আৰু দেশী গৰুৰ গাখীৰৰ যিটো ডিফাৰেঞ্চ, ঠিক তেনেকে এই হানিটোৰো সেই ডিফাৰেঞ্চটো আহি যাব। আৰু মাৰ্কেটত প্ৰাইচটো সেইমতে আহিব, যে আমি যদি এইটো যদি প্ৰমোট কৰিছো, আমি অলৰেডি আৰম্ভ কৰিছো, আমি মানে লোকেল ইণ্ডিজিনাছ বি প্ৰডাকশ্যন বুলি আমি অলৰেডি প্ৰমোট কৰা আৰম্ভ কৰিছো, খামৰি হানি বুলি আমি ব্ৰেণ্ডিং কৰি মাৰ্কেটত উলিয়াই দিছো। আৰু সেইটোত প্ৰডাক্টটো যদি কাষ্টমাৰে বুজি পায়, তাত দাম দিবলৈ মানে ৰেডি আছে কাষ্টমাৰ, সেইটো এটা বি কিপিঙৰ এটা ডাঙৰ এটা বেনিফিট। ইয়াৰ উপৰিও যদি সেই ফ্ৰিঞ্জ ভিলেজৰ মানুহজনে বুজি পায় যে বি কিপিং কৰি হানি প্ৰডাকশ্যনৰ উপৰিও আমি বি ৱেক্স পাব পাৰো, মানে কি কয় মম প্ৰডাকশ্যন কৰিব পাৰো, মমৰ বহুত ডিমাণ্ড মাৰ্কেটত বিচাৰি থাকে। তাৰোপৰি এটা থাকে পলেন কালেকশ্যন কৰিব, পলেনটো চ'ৰ্চ অফ প্ৰটিন, গতিকে পলেনৰ মানে দাম আছে, যদি আমি পলেনটো বেলেগকে এক্সট্ৰেক্ট কৰিব পাৰো। ৰয়েল জেলি, মানে এটা মৌ পৰিয়ালত যিজনী ৰাণী জন্ম পায়, সেই ৰাণীজনীক খুৱাবৰ কাৰণে ৰয়েল জেলি সিহঁতে প্ৰডাকশ্যন কৰে। সেই ৰয়েল জেলিৰ পাৰ কেজি 2 লাখ 3 লাখ টকা দাম, গতিকে সেই ৰয়েল জেলিটো আমি কালেকশ্যন কৰিব পাৰো। কালেকশ্যন কৰি বিক্ৰী কৰিব নোৱাৰিলেও ইমান দামী প্ৰডাক্ট এজনে বি কিপাৰ এজনে ফ্ৰীতে খাব পাৰিব, নিজৰ স্বাস্থ্য বা সুস্বাস্থ্যটো তেওঁ মানে স্বাস্থ্যটো ভালে থাকিব। বি ভেনম আজিকালি মৌৰ পৰা মানে এক্সট্ৰেক্ট কৰা হয়, বি ভেনম। বি ভেনম 1 কেজি বি ভেনমৰ দাম 10 লাখ টকা, মানে নিয়াৰ এবাউট 10 লাখ টকা মাৰ্কেটত এতিয়া। গতিকে আজিকালি বি ভেনম কেনেকে এক্সট্ৰেক্ট কৰিব পাৰি, সেইবিলাক পদ্ধতিও আহি গৈছে। গতিকে আমি বি ভেনম এক্সট্ৰেক্ট কৰিব পাৰো, যদি এজন বি কিপাৰছে যদি ভালদৰে যদি কৰিব পাৰে। ইয়াৰ উপৰিও আমি এটা খুব ভাল এটা হেৰি আহিছে যে বি বক্স কাৰ্পেণ্ট্ৰি, মানে এজনে বি কিপিং কৰিব কিন্তু বি বক্স নাই, ক'ত পাম বিচাৰি, বি বক্স নাই, গতিকে বি বক্স বনাইও বহুত ইনকাম কৰিব পাৰি। আমি এটা ট্ৰেইনিঙত আমাক নাই বোলে 50টা মানে বা কেতিয়াবা 100টা, কেতিয়াবা 200টা এনেকুৱা আমাক বি বক্সৰ প্ৰয়োজন হয়। তেতিয়া আমি এইবিলাক আনো ক'ৰ পৰা,
তেতিয়া আমি আমাৰে কিছুমান তেনেকুৱা ল'ৰা আছে মানে যিবিলাক ফ্ৰিঞ্চ ভিলেজত থাকে, তেওঁলোকক আমি ট্ৰেইনিং দিছো বি বক্স কেনেকে বনাব লাগে, কি কৰিব লাগে। তো তেওঁলোকক এটা এক্সট্ৰা ইনকাম, বি বক্সৰ ভাল ইনকাম হয়, এটা ভাল ইনকাম। তেওঁলোকে যদি 100টা বি বক্স বিক্ৰী কৰি দিয়ে, এটা ভাল ইনকাম তেওঁলোকে পাই যায়। ইয়াৰ উপৰিও ট্ৰেইনিং দিলো, ট্ৰেইনিং ল'লে 25 জন মানুহে, তেওঁলোকক বি বক্সো দিলো, কিন্তু তেওঁলোকক মানে তেওঁলোকে বি কিপিং কৰিবলৈ মৌ কলনীটো মানে এভেইলেবল নাই। এতিয়া যিবিলাক এক্সিষ্টিং বি কিপিং কৰিছে, তেওঁলোকে সেই মৌ কলনী বিক্ৰী কৰে মোটামুটি 300 টকাৰ পৰা 1500 টকালৈকে এটা মৌ কলনী। আচ্ছা, মই ইয়াতে এটা কথা এটা কওঁ, এইবোৰ অল্টাৰনেট লাইভলিহুড আমি কৰি আছিলো, কিন্তু এই অল্টাৰনেট লাইভলিহুড বোৰে অকল যে ফৰেষ্ট কনজাৰভেশ্যন বা নেচাৰ কনজাৰভেশ্যনৰ কাৰণে এটা টুল বুলি ভবাতকৈ এইটো আমাৰ ইণ্ডিয়ান যিটো ইকনমি, আমাৰ ইণ্ডিয়াৰ জিডিপিটোতো বহুত এটা চেঞ্জ কৰিব পাৰে যদি আমি এইটো খুব এটা মানে ফাষ্ট হেৰিত যাব পাৰো। মই প্ৰথমতে এইটো বিভূতিদাৰ কমেণ্ট এটা পিছিম, তাৰপিছত মই দেৱজিৎ বৰালৈকে যাম। সেইটো নিশ্চয় এতিয়া ধৰক আমাৰ কেনেকৈ নিশ্চয় যিটো কৈ আছে যে মোদীৰ কথাটো আত্মনিৰ্ভৰ ভাৰত, এই গোটেই যিবিলাক মানে আমি চেষ্টা কৰি আছো, গোটেইবিলাকে সেইটোৰ ওপৰতে লিংক কৰে। এতিয়া চাপোজ এজন মানুহে ধৰক চাপোজ বোলে মই ৰিচেণ্টলি দালিৰে এক্সাম্পল দিওঁ, আমি এইবছৰ আমি দালি ৰেড ৰেণ্টিলটো আমি মানসৰ ওচৰত ভূঞাপাৰা অঞ্চলৰ পৰা আমি যিবিলাক মানুহে খেতি কৰিছিল তেওঁলোকে তাতে লোকেলি বিক্ৰী কৰিব পৰা নাছিল। আমি দেখা পালো আমি ধুনীয়াকৈ পেকেট কৰিছো আৰু দালিৰ ইমান ভাল কোৱালিটি, কাৰণ সেইটো যতৰেদি এই পিচি চাকি কৰা। আৰু গুৱাহাটীত আমি যেতিয়া আনিলো, মই 40 কিলোৰ একেদিনেই শেষ। ইমান ভাল কোৱালিটিৰ মানে মানুহে পাই বজাৰত, মানে যিকেইটা জেগাত ৰাখিছো তেওঁলোকে এতিয়া আকৌ বিচাৰি আছে। তো আমি মানে ধৰক সেইটো এটা জাষ্ট এটা এক্সাম্পল দিছো। এনেকুৱা যদি এতিয়া ধৰক তেওঁলোকৰ এটা সেই দালি দিয়ে তেওঁলোকে তাত কিছুমান মানুহক আত্মনিৰ্ভৰশীল কৰিব পাৰে। এখেতে যিটো কথা বি কিপিঙৰ ক'লে যে আমাৰ এটা বি কিপিংটোতো যথেষ্ট ভাল, কাৰণ বি কিপিংটো আমাৰ মানে বায়'ডাইভাৰ্চিটিৰ কাৰণেও ভাল, মেডিচিনেল ফালৰ পৰা যথেষ্ট ভাল। মানে খালি সেই এখেতৰ যিটো কথা ক'লে আমি আটাইতকৈ ডাঙৰ চেলেঞ্জ পাওঁ, বিটো চ'ৰ্চটো নাপাওঁ, বহুত সময়ত চ'ৰ্চটো নাপাওঁ। আজিকালি যদি এনেকুৱা অলপ পোৱাৰ চ'ৰ্চটো হয়, মানুহে বি কিপিঙত কিন্তু যাব, এতিয়াও যথেষ্ট স্কোপ আছে। আৰু এইবাৰ গ্ৰীণ স্কিলৰ আণ্ডাৰত যিখিনি মানুহে ট্ৰেইনিং পালে এছটেকৰ থ্ৰু দি, তেওঁলোকে এতিয়া অলৰেডি কৰি আছে। হয় হয়, মই এতিয়া তাতে এটা কথা ক'ব খুজিছো যে আমি এতিয়া অকল যে এইটো অল্টাৰনেট লাইভলিহুড নহয়, এইটো ছাষ্টেইনেবল লাইভলিহুড এটা অপশ্যন হ'ব পাৰে। আমি স্মল ইণ্ডাষ্ট্ৰিজ, আমি আজি চাইনাৰ কথা কৈ আছো, আমি আজি বেলেগৰ কথা কৈ আছো, ৰপ্তানি কৰাৰ কথা কৈ আছো, আমি আমদানি কৰাৰ কথা কৈ আছো, কিন্তু আমাৰ ইয়াতে আমি তেনেকৈ খুব ক্ষুদ্ৰ উদ্যোগ আমি যথেষ্ট সংখ্যাত বঢ়াব পাৰো। দেৱজিৎ, এইখিনিত আপোনাৰ মতামতটো কেনেকুৱা? এই আমি লাইভলিহুড অপশ্যন বিলাকক আমি যদি খুব চিৰিয়াছলি কৰো, আমি এতিয়া কেইটামান কাম খুব চিৰিয়াছলি আৰম্ভ কৰিছো। এটাটো হ'ল আমাৰ মেইন এটা প্ৰব্লেম হয়, মই হানিৰ পৰা ষ্টাৰ্ট কৰিছো। হানি প্ৰচেছিং ইউনিট আমাৰ নাই। তো আমি এটা বাক্সাত এটা হানি প্ৰচেছিং ইউনিট এটা বহাব গৈ আছো, ফাৰ্ষ্ট হানি প্ৰচেছিং ইউনিট। ইয়াৰ লগতে আমি এটা FPC ফৰ্ম কৰিছো, ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন, বাক্সা বি কিপাৰ্ছ এণ্ড এগ্ৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড। তাত 400 অলমষ্ট 500 তাত হেৰি আছে, কণ্ট্ৰিবিউটৰ বা হেৰি আছে, মেম্বাৰ্ছ আছে। আৰু তাৰ ভিতৰত অলমষ্ট 200 জনে তাত বি কিপিং ষ্টাৰ্ট কৰিছে। আৰু বাকীখিনিক লৈও আমি কিছুমান প্ৰডাক্ট গাঁৱৰ পৰা যেনে এতিয়া আমি ধৰক কঁঠালৰ ছিজন, কঁঠালৰ গুটিৰ এটা নেশ্যনেল ইণ্টাৰনেশ্যনেল মাৰ্কেট আছে, সেই লিংকটো আমি পাইছো। এতিয়া আমি সেই কঁঠালৰ গুটিবিলাক আমি কালেকশ্যন কৰিম। আমাৰ গাঁৱত দেখি আছো শিলিখা এনেই সৰি পচি গৈ আছে গছৰ তলত, আমি সেইবিলাক কালেকশ্যনত নামিছো। সেইবিলাক আমি শুকাম, পেকেটিং কৰিম। আমলখিবিলাক আমি কালেকশ্যন কৰিম। ঠিক তেনেকে কৰ্দৈ, আম, য'ত যি পাওঁ, মানে সেই ঠাইবিলাকত জালুক এই বস্তুবিলাকৰ আমি এতিয়া মানে প্ৰচেছিং কৰি তাক মানে ভেলু এডিশ্যন কৰিম। এই ক্ষেত্ৰত আমাক আহিব, মানে ৰেছপন্সটো পাইছো মানে ৰাইজৰ পৰা, আৰু ৰাইজ আগবাঢ়ি আহিছে। আৰু তেওঁলোকে যদি ভালদৰে ইনভলভ হয়, তেওঁলোকে যদি এই বিজনেছৰ যিটো একচুৱেলি আমি সেইবিলাক ঠাইত বিভূতি দাও মানিব যে সেইবিলাক আমি ইমান ভিতৰুৱা ঠাইত কাম কৰো, সেই ঠাইত বিজনেছ কনচেপ্টটো অনাটোৱে বৰ কষ্টকৰ কাম। তেওঁলোকে বিজনেছটো কেনেকে কৰিম, এবাৰ যদি বিজনেছ কনচেপ্টটো বুজি যায় নহয়, তেওঁলোকে ফৰেষ্টত সোমাবই নালাগে, তেওঁলোকৰ ধুনীয়া ইনকাম তাতে হৈ যাব। আৰু সেইটোতে আমি ট্ৰাই কৰি আছো। আমি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী ফৰ্ম কৰি আমি তাত ডিৰেক্টৰ বনাইছো ফাৰ্মাৰ্ছক,
আমি তাৰে ফাৰ্মাৰ্ছক আমি CEO বনাইছোঁ, তেওঁলোকক আমি ট্ৰেইন আপ কৰিছোঁ। আজি লাষ্ট 2 ইয়াৰ্ছত তেওঁলোক যথেষ্টখিনি আপগ্ৰেড হৈছে আৰু মই ভাবোঁ আৰু উইদিন কম ডেইজত তেওঁলোকে বিজনেছটো খুব ধুনীয়াকৈ বুজি পাব। এবাৰ বুজি পাই গ'লে আৰু তেওঁলোকক কোনেও ৰখাব নোৱাৰিব, তেওঁলোক আগুৱাই যাব পাৰিব। বিভূতিদালৈকে মোৰ শেষ প্ৰশ্ন, আমি প্ৰায় অনুষ্ঠানৰ শেষলৈকে উপনীত হৈছোঁ আহি। আপোনালোকে শেষ প্ৰশ্ন, আপুনি কনফ্লিক্টটোৰ ওপৰত খুব চমুকৈ ফিউচাৰ কি হ'ব আমাৰ, আৰু এটা কথা আপুনি হেৰি নকৰিলে, আপুনি কনফ্লিক্টত মই আপোনাৰ পঢ়িছিলোঁ যে আপুনি কনফ্লিক্টৰ ডাইৰেক্ট যিখিনি ভুক্তভোগী সেইখিনিক আপুনি কম্পেনচেশ্যন দিয়াৰ কাৰণে খুব চেষ্টা কৰে, কম্পেনচেশ্যন ইন দ্য চেন্স অফ লাইভলিহুড অপশ্যন। সেই কথাখিনি আপুনি যদি এড্ৰেছ কৰি দিয়ে সেইটো থাকি যাব, নহ'লে সেইটো থাকিলে আমাৰ আধৰুৱা হ'ব কথা। হয়, তো শেষৰ প্ৰশ্নটো লৈছো। প্ৰথম কথাটো হ'ল যে এইটো হাৰত যদি আমি যদি কৰিডৰখিনি বা ফৰেষ্টখিনি লছ কৰি থাকোঁ, হাতী আৰু মানুহৰ সংঘাতটো বেছি হৈ যাই থাকিব। কাৰণ আজি আমি এভাৰেজ মানে মানুহ মৰে, আমি 80টামান মানুহ মৰে, আৰু হাতীও এভাৰেজ মৰে বছৰত প্ৰায় 60টামান। সেইটো ডাবল হ'ব যায়। আৰু এতিয়া আমি দেখাই পাইছোঁ অলৰেডি। এতিয়া ফৰ এক্সাম্পল কাৰ্বি আংলঙত এতিয়া আগতে নাছিল, এতিয়া ফৰেষ্টৰ ধ্বংস কৰাৰ লগে লগে সেইটো কনফ্লিক্টটোত এটা ৰিজাল্টটোত ৰিফ্লেকশ্যন কৰে। চ' আমি সেইটো এটা ঠিক কৰিব লাগিব। প্ৰথম কেইটামান কথা ঠিক কৰিব লাগিব যে এটা হ'ল আমি কিমান হাতী আমি অসমত ৰাখিব পাৰোঁ, কেৰিং কেপাচিটিটো ষ্টাডি কৰাৰ দৰকাৰ। 2 নম্বৰ কথা যে হাতীটো অকল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নহয়, হাতীটো সকলোৰে এটা সম্পত্তি, এইটো এটা মানে নেশ্যনেল হেৰিটেজ এনিমেল, সকলোৰে দায়িত্ব আছে। সকলো যদি দায়িত্ব লওঁ আমি হাতী সংৰক্ষণ কৰিব পাৰিম। নহ'লে আমি এই গণেশ বাবা কেলেণ্ডাৰতে মূৰ্তিতে চাই থাকিব লাগিব। সেইটো কথা। 3 নম্বৰ কথা, আমি মানে দীৰ্ঘম্যাদী হিচাপত বিশেষ কৰি আমি ফৰেষ্টখিনি ৰেষ্টৰ কৰিবই লাগিব, যিখিনি ডিগ্ৰেডেড আছে, আৰু যিখিনি এতিয়ালৈ আছে সেইখিনি যাতে আমাৰ ধ্বংস নহয় ফাৰ্ডাৰ পিছলৈ। যিখিনি আছে সেইখিনি আমি সংৰক্ষণ কৰিব লাগিব। তাৰপিছত আমি যিখিনি মানুহ বিশেষ কৰি কনফ্লিক্টৰ ভিক্টিমাইজখিনি তেওঁলোক অলৰেডি মানে এটা ভালনাৰেবল পজিশ্যনত আহি যায়। সেইকাৰণে আমি তেখেতসকলৰ লগত যিমান পাৰোঁ তেখেতসকলৰ লগত যিমানখিনি পাৰোঁ আমাৰ যিখিনি লিমিটেড আমাৰ স্কোপেদি আমি ছাপোৰ্ট কৰোঁ। ফৰ এক্সাম্পল আমি গোলাঘাটত মাজতে আমি প্ৰায় 22টা পৰিয়ালৰ ল'ৰা ছোৱালীক আমি এডুকেশ্যন কম্পেনচেশ্যন দিছোঁ। প্ৰায় মানে এডুকেশ্যন মানে কি, স্কলাৰশ্বিপ। আৰু সিহঁতে যাতে এটা এমাউণ্ট ফিক্স কৰি থোৱা হৈছে, আৰু যেতিয়া 18 বছৰ হ'ব সেই এমাউণ্টেদি সিহঁতে তাৰমানে কলেজত বা এডমিশ্যন ল'ব পাৰিব। সেনেকুৱা ধৰণৰ আমি কামবিলাক কৰোঁ। লাইভলিহুডৰ কামবিলাক, যিবিলাক মানুহে কনফ্লিক্টৰ ভিক্টিম সেইবিলাক মানুহক মানে ধৰক যিখিনি ছাপোৰ্ট লাগে, তেওঁলোকে যি কৰিব বিচাৰে, আমি জোৰ কৰি নহয়, কোনোবাই যদি গাহৰি পালন কৰিব বিচাৰে, কোনোবাই যদি হোমষ্টেড গাৰ্ডেন কৰিব বিচাৰে, কোনোবাই যদি উইভিং কৰিব বিচাৰে, সেনেকুৱা ধৰণৰ যিখিনি লাগে। তাৰোপৰি আমি মানুহখিনিক এটা এনচিয়ৰ কৰিব বিচাৰোঁ, ফেন্সিঙেই হওক বা যিখিনি হওক, যাতে তেওঁলোকৰ প্ৰথম লাইফটোৱে ফেন্সিয়ৰ হয়। মই সৰু এটা এক্সাম্পল দিওঁ। এখন বাক্সা ডিষ্ট্ৰিক্টত চুবনখাটাৰ ওচৰত লেব্ৰা শান্তিপুৰ বুলি এটা জেগা আছে। তাত সেই জেগাটোত মানে ভূটানৰ একদম পাদদেশত সেই জেগাটোত 60 ঘৰ মানুহ আছে, আৰু 2খন নদীৰ মাজত, একফালে পাগলাদি একফালে কালা নদী। তাৰ সেই কোনো মানুহেই নাযায় তেওঁলোকৰ তাত, একদম দুখীয়া মানুহ। বেছিভাগ 90% মানুহ গামোচা পিন্ধে, লং পেণ্ট দেখাই নাই তেওঁলোক। তো সেই তেওঁলোকৰ মানে আটাইতকৈ ভয়, প্ৰায় মানুহ মাৰে বছৰত। আমি তেওঁলোকৰ গাঁওখন এতিয়া ফেন্সিং কৰি দিছোঁ। আমি ফৰেষ্টত একো লৰা নাই, হাতীৰ ফালে আছে, আমি তেওঁলোকক ফেন্সিং কৰি দিছোঁ। তাৰপিছত এতিয়া লাহে লাহে তেওঁলোকক বেলেগবিলাক, ছাপ'জ বোলে তেওঁলোকৰ পানীৰ কাৰণে ডাঙৰ সমস্যা, খোৱা পানী। আমি খোৱা পানী কেনেকুৱা কৰিনো দিব পাৰোঁ। ছাপ'জ ধৰক তেওঁলোকক বোলো এই কভিডৰ সময়ত তেওঁলোক বিপদত পৰিছে, খাব লগা নাই, আমি কিছুমান অলপ ফুড ছাপ্লাই দিছোঁ। এনেকুৱা ধৰণৰ যিখিনি মানুহ মানে যাতে এটা সহায় কৰোঁ, এনেকুৱা ধৰণৰ সহায় কৰিছোঁ। এইখিনিতে মই এটা মই মাত দিব খুজিছোঁ। মই দুয়োগৰাকী অতিথিলৈকে এইটো কথাটো ক'ব খুজিছোঁ যে আমি বৰ্তমান খুব পেপাৰত নিউজত পাই আছো যে কভিডৰ কাৰণে আমাৰ যিখিনি মাইগ্ৰেণ্ট ৱৰ্কাৰ যিবোৰ ঘূৰি আহিছে অসমলৈকে, আমি সেইখিনিক লৈ আমি এতিয়া বহুত কথা পাতি আছো যে এইখিনি এটা বোজা হৈ যাব পাৰে। তেওঁলোকৰ কাৰণে এতিয়া কোনো ধৰণৰ লাইভলিহুডৰ অপশ্যন নাথাকিব, ইয়াতে চাকৰি নাই, ইণ্ডাষ্ট্ৰি নাই।
কিন্তু আপোনালোকে যিখিনি ক'লে আমি হানিবিৰ পৰা আমি কিমান কেইটা প্ৰডাক্ট পাব পাৰো আপুনি ক'লে যে দালি সেই দালিৰ ইমান মাৰ্কেট ডিমাণ্ড কিমান বেছি জাম জেলি আমাৰতো অপচন আছে এই লাইভলিহুড অপচন বিলাক আমি যে মাইগ্ৰেণ্ট ৱৰ্কাৰ বিলাকৰ কাৰণে যে চিন্তা কৰি আছো আমি যে ইমান ইকনমিজ যে দিনে দিনে ফেচবুকত যে ইকনমিজ যে বাঢ়ি আছে টুইটাৰত যে ইকনমিজ বাঢ়ি আছে আমি সেইটো কথা আমি কিয় পাতিব নোৱাৰো যে এই লাইভলিহুড অপচন বিলাক আমাৰ ইয়াতে যি আছে আমি সেইখিনি কথা যদি আমি যদি চাওঁ অকল সেইখিনি ৰিচোৰ্চ চাওঁ আমি দেখোন নিৰ্ভৰো হ'ব পাৰো ক'তো মাইগ্ৰেণ্ট হ'ব দৰকাৰ নাই আৰু কভিডৰ কাৰণে আমাৰ দুৰ্দশা হোৱাৰো কোনো ধৰণৰ আমাৰ চান্স নাই সেই বিষয়ত দেৱজিৎ বৰুৱা প্ৰথমতে মতামত জানিব খুজিম আৰু এইটোৱে শেষ প্ৰশ্ন মই কৰিব খুজিছো আৰু মই বিভূতিত আৰু এইটোত মতামত জানিব খুজিম আমি মাইগ্ৰেণ্ট ৱৰ্কাৰক লৈ ইমান চিন্তা কৰাতকৈ ইয়াতে কিয় আমি ব্যৱস্থা কৰিব নোৱাৰো কাৰণ আমাৰতো অপচন আছে আজি গম পালো আমি এইটো ভাল প্ৰশ্ন মৃদুল বাক্সা ডিষ্ট্ৰিক্টত আমি যিবিলাক জেগাত কাম কৰোঁ প্ৰায় প্ৰতি ঘৰ মানুহৰে এজন এজনকৈ বাহিৰত আছে চব বাহিৰতে আছে এইটো আৰু আমি অলৰেডি যিবিলাক লাইভলিহুড প্ৰগ্ৰাম কৰিছোঁ তাত যিকেইজন এক্টিভ মেম্বাৰ বা এক্টিভলি যিকেইজন ইনভলভ হৈছে তেওঁলোকৰ বেছিখিনিয়ে বাহিৰত থাকি আহি তাত বহুত মানে কষ্ট খাই আহি ইয়াত যেতিয়া আমাৰ লগত আহি গ'ল কণ্টেক্টত তেতিয়া তেওঁলোকে বাহিৰত যোৱাটো বাদ দি পেলাই আমাৰ লগত অলৰেডি কাম কৰা আৰম্ভ কৰিছে এতিয়া আমি যিখিনি ঘূৰি আহিছে আৰু যিখিনিক আমি জানো বা আমি যিবিলাক ঠাইত কাম কৰি আছো তেওঁলোকে অলৰেডি আহি পেলাই আমাৰ কামবিলাক দেখিছে বা চাইছে আৰু তেওঁলোকৰ বহুখিনিয়ে ইণ্টাৰেষ্ট দেখাইছে যে আমি ইয়াতে থাকিম বা আমি ইয়াতে কাম কৰিম কাৰণ কভিডৰ কাৰণে কেতিয়া ঘূৰি যাবলগীয়া কোনো ঠিকনা বা কিবাটো কৰিবই লাগিব তো তেওঁলোকেও বহুখিনিয়ে এতিয়া কণ্টেক্ট কৰিছে যে বি কিপিঙত তেওঁলোকে আহিব বি কিপিং কৰিব তাৰ লগত অকল বি কিপিঙেই নহয় বেলেগ বেলেগ এক্টিভিটিবিলাকো তেওঁলোকে কৰিব আমি বন্ধন কেন্দ্ৰ স্থাপন কৰিছোঁ বন্ধন কেন্দ্ৰটো তেওঁলোকে মানে বহুকেইগৰাকী আহি অলৰেডি মানে সঁহাৰি দিছে তাত বন্ধন কেন্দ্ৰবিলাকত আমাৰ FPCত আহি মানে জইন কৰিছে বহুতে আৰু তেওঁলোকক আমি যিমান পাৰোঁ হেল্প কৰিছোঁ আৰু তেওঁলোকে তাত কিমান টকা পায় বাহিৰত খুব বেছিতে 9-10-11 হাজাৰ টকাৰ কাৰণে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰে মই সেইটোৱে কওঁ যে 9-10-11 হাজাৰ টকাৰ কাৰণে মৰ্ণিং টু ইভিনিং কাম কৰে আৰু ঘৰত একবেলা কাম কৰক সেইখিনি টকা তেওঁলোকৰ ইনকাম ঘৰতে হ'ব দূৰত যাব নালাগে গতিকে এইটো হ'ব এইটো ইমান হেৰি নহয় বিভূতিদা আপোনালৈকে আমি ইয়াতেই চোৱাটো উচিত আমাৰ নিজৰ কাষতেই চোৱা উচিত চুবুৰীতেই বোলে বাঘ থাকে চুবুৰীতেই থাকে আমি ইমান দূৰলৈকে কিয় যাব লাগে আমি ইমান কিয় চিন্তা কৰোঁ আপোনাৰ ফাইনেল এটা নোট এটা খুজিছো প্ৰগ্ৰেম নিশ্চয় মই মোৰ আটাইতকৈ ডাঙৰ চেলেঞ্জ আমাৰ অসমত ছ'চিয়েল ৱৰ্কাৰ দেৱজিৎ বৰাৰ দৰে মানুহ খুব কম নহ'লে মই নিজে বায়'লজিষ্ট এজন হৈ মই লাইভলিহুডত কাম কৰিব লগা দৰকাৰ নহয় আটাইতকৈ সেইটো যেতিয়া আমাৰ অসমত ৰিচোৰ্চেছ আছে ছ'চিয়েল এংগলত লাইভলিহুডত গাঁৱত ঘূৰি কাম কৰা মানুহ কম আছে সেইটো আমি আমাৰ নিজৰ ৰিচোৰ্চেছখিনি আমি যদি প্ৰপাৰ ইউটিলাইজ কৰিব পাৰোঁ আমাৰ যথেষ্ট আছে আমাৰ প্ৰতিটো ক্ষেত্ৰতে আছে মানে পানীৰ পৰা ওপৰৰ পানীৰে হওক আজি যে অন্ধ্ৰৰ পৰা মাছ নোহোৱা কৰি আমি 3-4 মাহ কেনেকুৱাকৈ চলি আছো আমাৰ আছে ৰিচোৰ্চেছ তো আমি খালি প্ৰপাৰ সেইটো আমাৰ প্ৰপাৰ পলিচি নাই প্ৰপাৰ মাৰ্কেটৰ হেৰি নাই আৰু মানুহৰ গাঁৱত মটিভেটৰ নাই সেইবিলাক সেনেকুৱা মানুহ যদি মটিভেটৰ নাই গাঁৱত ঘূৰা কাম কৰা নাই ফেচবুকত বহুতে মানে ফেচবুক এক্সপাৰ্ট চবেই আছে কিন্তু মই ছ'চিয়েল মিডিয়া এক্টিভিষ্টত কৰি গাঁৱৰ মানুহবিলাকক মটিভেট কৰক যিবিলাক মানুহে য'ত মানে চৰকাৰী বিষয়ে গৈ পোৱা নাই অলপ চলপ যিবিলাক জেগাত তেখেতে নিজেই ক'ব দেৱজিৎ বৰা কেইজন গ্ৰাম সেৱক সেইবিলাক জেগাত যায় কাৰণ সেইকাৰণেই আমি পিছ পৰি আছো আমাৰ যদি আমি ৰিচোৰ্চেছখিনি ভালদৰে মবিলাইজ কৰিব পাৰোঁ আমাৰ যথেষ্টখিনি আছে আমাৰ সম্পদ যথেষ্টখিনি আছে আৰু আমি সেই সম্পদেদি আমি যিখিনি ঘূৰি অহা মানুহখিনিক নিশ্চয় ভালদৰে আমি তেওঁলোকক ধৰি তেওঁলোকক আগুৱাই লৈ যাব পাৰিম মই এইখিনিতে এটা সৰু ঘোষণা এটা কৰিব খুজিছো কাইলৈ আমি 7:30 বজাত আমি আমাৰ চতুৰ্থটো টেকনিকেল ছেছন হ'ব সেইটোত প্ৰাইমেটছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া আৰু হিউমেন মাংকি কনফ্লিক্টৰ ওপৰত আমি কথা পাতিম আমি নাহৰফুটুকী মানুহৰ সংঘাতৰ কথা পাতো হিউমেন এলিফেণ্ট কনফ্লিক্টৰ কথা পাতো কিন্তু হিউমেন মাংকি কনফ্লিক্টটো অসমত লাহে লাহে দিন কৰি আমি বাঢ়ি আহি দেখা পাইছো আমি বহুখিনি এফেক্ট হৈছো গুৱাহাটীত বহুত বেছি অকল গুৱাহাটী নহয় বহুত ঠাইত মানুহে খেতি কৰা বাদ দিবলগীয়া হৈছে বহুতে খেতিত বহুখিনি লছ হৈছে গতিকে আমি সেইটো কালি কথা পাতিম আৰু সেই কথাখিনি পাতিবৰ কাৰণে আমাৰ দুজন আমাৰ খুব এষ্টিমড গেষ্ট আহিব এজন হৈছে
ডক্টৰ দিলীপ চেত্ৰী, তেখেত প্ৰাইমেট জগতৰ উজ্জ্বল তৰা, তেখেত আৰণ্যক নামৰ অগ্ৰণী প্ৰকৃতি সেৱী সংস্থাটোৰ তেওঁ তাতে জড়িত হৈ আছে। আৰু এগৰাকী আহিব ডক্টৰ নাৰায়ণ শৰ্মা, তেখেত কটন ইউনিভাৰ্চিটিত তেওঁ প্ৰফেচাৰ। গতিকে আশা কৰো আপোনালোকে কাইলৈ 7:30 বজাত পুনৰ এই চেনেলতেই এই ফেচবুক লাইভ আমাৰ চাব। আৰু আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে, জানিবলগীয়া থাকে বা বক্তব্য যদি থাকে আপোনালোকে নিশ্চয় ব্যক্ত কৰিব। আৰু মই শেষত ডক্টৰ বিভূতি লহকৰ আৰু দেৱজিৎ বৰাক অশেষ ধন্যবাদ জনাইছো, আপোনালোকে বহুমূলীয়া সময় উলিয়ালে আৰু আমাৰ ফেণ্টম আৰু উই ফাউণ্ডেশ্যনৰ জইণ্ট এই প্ৰচেষ্টাটোলৈকে আহি আমাক সফল কৰিলে অনুষ্ঠানটি আৰু আমাক সহায় কৰিলে। গতিকে মই সকলোৰে হৈ ফেণ্টম আৰু উই ফাউণ্ডেশ্যন পৰিয়ালৰ হৈ মই আপোনালোকক ধন্যবাদ জনাইছো। ধন্যবাদ। নমস্কাৰ। সেইটা আমি সামৰণি মাৰিছো। কাইলৈ 7:30 বজাত পুনৰ আহিম।